Hello guys, welcome back to our social justice classes. আমি ইতিমধ্যে social justice ভালেখিনি টপিক কভাৰ কৰিলোঁ। আমাৰ চেপ্টাৰটো পঢ়ি আছিলোঁ আৰু সেই চেপ্টাৰটো তাৰ আণ্ডাৰত আমি সিনিয়ৰ সিটিজেন কভাৰ কৰিছিলোঁ, PWD পাৰ্চন, LGBTQ কমিউনিটি, এই তিনিটা টপিক আমি অলৰেডি পঢ়িলোঁ। আজি আমাৰ চেপ্টাৰটিত যিটো টপিক আছে সেই টপিকটো নিউজৰ ফালৰ পৰা ইম্পৰ্টেণ্ট, সেইটো হৈছে চেম ছেক্স মেৰিজ ইন ইণ্ডিয়া। তো চেম ছেক্স মেৰিজৰ লিগেলাইজ হয় নে নহয় সেই বিষয়ে বিতংভাৱে ডিছকাশ্যন কৰা হ'ব আজি। আৰু এটা টপিক পঢ়িম, সেই টপিকটো হৈছে মাইনৰিটিজ ইন ইণ্ডিয়া। ইণ্ডিয়াত মাইনৰিটিজ যিখিনি কমিউনিটি আছে তেওঁলোকৰ কি কি ইছ্যুজ আছে, ঠিক আছে, লিগেল ইছ্যু কি, ছ'চাইটেল ইছ্যু কি, সেই বিষয়ে আজি ডিছকাশ্যন কৰা হ'ব। এতিয়া আজি প্ৰথম টপিকটো হৈছে চেম ছেক্স মেৰিজ ইন ইণ্ডিয়া। এতিয়া আমি পোনপ্ৰথমে আমি গম পাওঁ যে চেম ছেক্স মেৰিজটো ইণ্ডিয়াত লিগেলাইজ নহয়। সেই বিষয়ে লৈ পেলাই সুপ্ৰিম কোৰ্টতো পেটিশ্যন ফাইল কৰা হৈছিলে, কিন্তু সুপ্ৰিম কোৰ্টে ক'লে যে চেম ছেক্স মেৰিজটো লিগেলাইজ কৰিবৰ কাৰণে আমাৰ ইণ্ডিয়ান ছ'চাইটিখন সেইটো পৰ্যায়ৰ মেচিয়ৰিটি হোৱা নাই, ইমানখিনি মেচিয়ৰ হোৱা নাই। গতিকে আমাক কি কৰা হৈছে, homosexuality আমাৰ ইয়াত 2018 নৱতেজ সিং জোহৰ কেছটোত কি কৰা হৈছিলে, ডিক্ৰিমিনেলাইজ কৰা হৈছিলে। গতিকে homosexuality প্ৰেক্টিছ কৰাটো ক্ৰাইম নহয়, কিন্তু চেম ছেক্স মেৰিজটো এতিয়াও কিন্তু লিগেলাইজ হোৱা নাই। তো যেতিয়া আমাৰ ইণ্ডিয়ান ছ'চাইটিখন মেচিয়ৰ হ'ব, তেতিয়া ইণ্ডিয়ান পাৰ্লিয়ামেণ্টে সেই ডিচিশ্যনটো ল'ব লাগিব যে ইণ্ডিয়ান ছ'চাইটিখন মেচিয়ৰ হ'ল, আমি এতিয়া চেম ছেক্স মেৰিজটো লিগেলাইজ কৰিব পাৰোঁ। তেতিয়া তেওঁলোকে বিল আনি পেলাই এক্ট বনাই পেলাই সেই কামটো কৰিব লাগিব। কিন্তু সুপ্ৰিম কোৰ্টে 2023 চনত কি ক'লে সেইটো চাওঁ। In 2023, the Supreme Court ruled that there is no unqualified right to same-sex marriage under the Constitution. আৰু কনষ্টিটিউশ্যনৰ কথা কৈছে, এতিয়া কনষ্টিটিউশ্যনতো চেম ছেক্স মেৰিজৰ বিষয়ে একো মেনশ্যন কৰা নাছিলে, ৰাইট। আৰু চেম ছেক্স মেৰিজক লৈ পেলাই কোনো ধৰণৰ এক্টো অনা নাই আমাৰ, সেইটো পাৰ্লিয়ামেণ্টৰ দায়িত্ব। যেনেকৈ ট্ৰেন্সজেণ্ডাৰসকলৰ যিটো ৰাইট আছে সেইটো আমি তেওঁলোকৰ ৰাইটটো অধিকাৰটো দিবৰ কাৰণে 2019 ট্ৰেন্সজেণ্ডাৰ এক্টখন পাছ কৰা হৈছিলে। ঠিক তেনেদৰে চেম ছেক্স মেৰিজখনো কি কৰিব লাগিব, আমাৰ পাৰ্লিয়ামেণ্টত পাছ কৰিব লাগিব। সেইটো আগন্তুক সময়ত হ'বগৈ চাগে। কিন্তু সুপ্ৰিম কোৰ্টে এইটো কথাই কৈছে যে আমাৰ কনষ্টিটিউশ্যনৰ চেম ছেক্স মেৰিজৰ কথা কোনো ধৰণৰ ইয়াত মেনশ্যন কৰা হোৱা নাই। আৰু তুমি সেইটো নিজৰ ৰাইট বুলি ক'ব নোৱাৰা, ফাণ্ডামেণ্টেল ৰাইট বুলি ক'ব নোৱাৰা, কাৰণ আমি ফাণ্ডামেণ্টেল ৰাইটতো পঢ়া নাই, ঠিক আছে। ৰাইট টু লাইফৰ আণ্ডাৰত পৰিব, ৰাইট টু মেৰি এ পাৰ্চন অফ ইয়ৰ অ'ন চইচ, ৰাইট, সেইটো আমাক কৈ থৈ গৈছে। কিন্তু সুপ্ৰিম কোৰ্টে সেইটো ইণ্টাৰপ্ৰিটেশ্যন কৰি দিছিলে যে নিজৰ মন পচন্দৰ মানুহৰ লগতে বিয়া কৰিব পাৰিব। কিন্তু কথাটো হ'ল এতিয়া সেই মন পচন্দৰ মানুহজন মেল আৰু ফিমেল হ'ব লাগিব। দুজন মেল বা দুজন ফিমেলৰ মাজত তেওঁলোকৰ মাজত বিয়াৰ কথাটো কিন্তু এতিয়ালৈকে আমাৰ কনষ্টিটিউশ্যনটো মেনশ্যন নাই, আৰু সেইটো কি কৰা হৈছে, কোনো ধৰণৰ এক্টো অনা নাই সেই বিষয়ে। তো আগন্তুক সময়ত হয়তো সেই বিষয়ে ডিছকাশ্যন কৰা হ'ব পাৰ্লিয়ামেণ্টত। The 3:2 verdict declined legal recognition for civil union, though it affirmed certain basic rights for same-sex couples. তেওঁ কি ক'লে, এতিয়া চেম ছেক্স মেৰিজটো ইণ্ডিয়াত লিগেলাইজ নহয়, সেই বিষয়ে তাই লিগেলাইজ কৰিব নোৱাৰিলে, কিন্তু কিছুমান বেছিক ৰাইট চেম ছেক্স কাপলছৰ কাৰণে দিয়াৰ কথা সুপ্ৰিম কোৰ্টে ক'লে। কিনো ক'লে সেই বিষয়ে চাওঁ। কি অবজাৰভেশ্যন অফ দ্য সুপ্ৰিম কোৰ্ট, চেম ছেক্স মেৰিজ নট এ ফাণ্ডামেণ্টেল ৰাইট, লিগেলাইজেশ্যন লাইজ উইথ পাৰ্লিয়ামেণ্ট। তো চেম ছেক্স মেৰিজটো এতিয়া কি বুলি কৈছে, ফাণ্ডামেণ্টেল ৰাইট নহয় বুলি কৈছে, আৰু সেইটো পাৰ্লিয়ামেণ্টৰ ওপৰত এৰি দিছে। পাৰ্লিয়ামেণ্টে ইচ্ছা কৰিলে তেওঁলোকে বিল পাছ কৰি এক্ট বনাই ফাণ্ডামেণ্টেল ৰাইট বনাব পাৰে আৰু চেম ছেক্স মেৰিজটো লিগেলাইজ কৰিব পাৰে। চিভিল ইউনিয়নছ ডিনাইড ফৰ্মেল লিগেল ষ্টেটাছ, আৰু তেওঁলোকক কোনো ধৰণৰ লিগেল ষ্টেটাছ দিয়া নাই। ট্ৰেন্সজেণ্ডাৰ পাৰ্চনছ কেন মেৰি আণ্ডাৰ এক্সিষ্টিং লজ বেছড অন ছেল্ফ আইডেণ্টিফাইড জেণ্ডাৰ। ট্ৰেন্সজেণ্ডাৰ পাৰ্চনবোৰৰ কথা কৈছে, তেওঁলোকে যিখিনি বৰ্তমান এক্সিষ্ট কৰা ল' আছে তাৰ আণ্ডাৰত তেওঁলোকে বিয়া কৰিব পাৰিব। প্ৰটেকশ্যন ফ্ৰম ফেমিলি এবিউজ, ৰেকগনাইজ দ্য আইডিয়া অফ এটিপিকেল ফেমিলিজ এণ্ড ডাইৰেক্টেড পুলিচ নট টু কোয়াৰ্ছ কুৱেৰ ইণ্ডিভিজুৱেলছ ইনটু ৰিটাৰ্ণিং টু নেটেল ফেমিলিজ। তো ফেমিলি এবিউজৰ পৰা প্ৰটেকশ্যন দিবৰ কাৰণে তেওঁলোকে এডভকেট কৰিছে। নাও ৰাইটছ ৰেকগনাইজ বাই দি কোৰ্ট, কোৰ্টে কি কি অধিকাৰ সেই কমিউনিটি LGBTQ কমিউনিটিৰ কি কি অধিকাৰ ৰেকগনাইজ কৰিছে সেই বিষয়ে আমি চাওঁ। ৰাইট টু কোহেবিট, কোহেবিট মানে একেলগে বসবাস কৰা।
চেম ছেক্স কাপলছ কেন লিভ টুগেডাৰ উইথাউট ইণ্টাৰফাৰেঞ্চ তো তেওঁলোকে লিভিং ৰিলেশ্যনশ্বিপত থাকিব পাৰে ঠিক আছে বিয়াহে পাতিব নোৱাৰে কিন্তু তেওঁলোকে কি কৈছে চেম ছেক্স কাপলবিলাকে লিভিং ৰিলেশ্যনশ্বিপত থাকিব পাৰে তাৰপিছত কৈছে ফ্ৰীডম ফ্ৰম ডিছক্ৰিমিনেশ্যন দ্য ষ্টেট মাষ্ট প্ৰিভেণ্ট ডিছক্ৰিমিনেশ্যন ইন এক্সেছ টু ছাৰ্ভিচেছ এণ্ড লিগেল ৰাইটছ আৰু ডিছক্ৰিমিনেশ্যনৰ পৰা তুমি মুক্তি পাব লাগিব আৰু সেই বিষয়ে কি কৰিব আমাৰ ষ্টেটে মানে গভৰ্ণমেণ্টে সেই ডিছক্ৰিমিনেশ্যনটো প্ৰিভেণ্ট কৰিব লাগিব তেওঁলোকে যিবোৰ বেছিক ছাৰ্ভিচেছ আছে সেইবোৰ সুবিধা পাব লাগিব যিবোৰ লিগেল ৰাইটছ আছে সেইবোৰ পাব লাগিব তেওঁলোকে লিগেল পজিশ্যন অন মেৰিজ এণ্ড এডপশ্যন মেৰিজ আৰু এডপশ্যনৰ ওপৰত সুপ্ৰিম কোৰ্টে কি ক'লে চাওঁ মেৰিজ ইজ এ ষ্টেটুটৰী ৰাইট ঠিক আছে সেইটো কানুনী অধিকাৰ বুলি কৈছে আইনগত অধিকাৰ নট এ ফাণ্ডামেণ্টেল ওৱান কিন্তু সেইটো মৌলিক অধিকাৰ নহয় গতিকে ফাণ্ডামেণ্টেল ৰাইট হৈ যোৱা হ'লে তুমি কি ক'লাহেঁতেন যে মোৰ ৰাইটটো মেৰি আছে মোৰ এতিয়ালৈকে বিয়া হোৱা নাই সেইবুলি আপুনি পেটিশ্যন এটা মাৰি দিলেহেঁতেন ঠিক আছে তাৰপিছত এতিয়া কওঁতেও উপায় নাপায় নিৰ্দেশ দিব লাগিব যে এই ল'ৰাটো বা ছোৱালীজনী বিয়াখন পাতি দে কিন্তু এইটোতো বিয়া পতাটো মেৰিজটো কোনো ধৰণৰ ফাণ্ডামেণ্টেল ৰাইট নহয় ৰাইট এইটো এটা ষ্টেটুটৰী ৰাইট আইনগত অধিকাৰ বুলি কৈছে গভৰ্ণ বাই লছ লাইক স্পেচিয়েল মেৰিজ এক্ট এতিয়া স্পেচিয়েল মেৰিজ এক্টখন কেতিয়া আহিছিলে বাৰু 3খন এক্টৰ কথা আমি পঢ়িছিলোঁ মেৰিজ ইনহেৰিটেঞ্চ তাৰপিছত আকৌ তাৰ লগত জড়িত কি কি আছিলে স্পেচিয়েল মেৰিজ এক্ট তাৰ আহিছিলে 1954ত তাৰ আণ্ডাৰত কি কৈছিলে স্পেচিয়েল মেৰিজ বুলি এইকাৰণে কৈছে কাৰণ ইণ্টাৰ কাষ্ট আৰু ইণ্টাৰ ৰিলিজন যিটো মেৰিজ আছিলে সেইটোকে লিগেলাইজ ঘোষণা কৰা হৈছিলে ঠিক আছে ইণ্টাৰ কাষ্টে হওক বা সেইটো আমাৰ কাষ্টটো যিটো ডিছক্ৰিমিনেশ্যন আছে সেইটো কমাবৰ কাৰণে ঠিক আছে পূৰা এনাহিলেশ্যন অফ কাষ্ট আমাৰ যিটো বি আৰ আম্বেদকাৰে কৈছিলে এনাহিলেশ্যন অফ কাষ্ট এতিয়া দুটা কাষ্টৰ মাজত যদি বিয়া পাতি দিয়ে সেই দুটা কাষ্টৰ মাজত উচ্চ নিচ থাকিব নাথাকে নহয় গতিকে সেইকাৰণে সেই ইণ্টাৰ কাষ্ট মেৰিজ ইণ্টাৰ ৰিলিজন মেৰিজটো প্ৰমোট কৰিছিলে যাতে ছ'চাইটিত হাৰমনিটো বজি থাকে তো স্পেচিয়েল মেৰিজ এক্ট 1954 আহিছিলে তাৰ আণ্ডাৰত ইণ্টাৰ কাষ্ট আৰু ইণ্টাৰ ৰিলিজন মেৰিজটো কি কৈছিলে তেওঁলোকে লিগেলাইজ ঘোষণা কৰিছিলে তাৰপিছত আহিব হিন্দু মেৰিজ এক্ট 1955ত তাৰ আণ্ডাৰত তোমাৰ মেৰিজবোৰ ৰেজিষ্টাৰ কৰিব লাগিব তাৰপিছত ডিভৰ্চৰ কথা ক'লে আগতে ডিভৰ্চটো আমাৰ ইণ্ডিয়ান ছ'চাইটি বহুত টাবু আছিলে ঠিক আছে প্ৰতি পৰামৰ্শ বনাই থৈ দিছিলে তাৰপিছত কি কৰিছিলে ডিভৰ্চৰ কনচেপ্টটো নাছিলেই তাৰপিছত ডিভৰ্চৰ কনচেপ্টটো ইণ্ট্ৰডিউচ কৰা হ'ল ঠিক আছে বিভিন্ন কাৰণত আৰু কেতিয়াবা ডাউৰি লৈ পেলাই কি কৈছিলে সেই বোৱাৰীজনীৰ ওপৰত নতুনকৈ অহা বোৱাৰীজনীৰ ওপৰত অত্যাচাৰ কৰা হৈছিলে তো সেইবোৰৰ পৰা মুক্তি দিবৰ কাৰণে বিভিন্ন ধৰণৰ ফিজিকেল আৰু ইম'চনেল মেণ্টেল হেৰেছমেণ্টৰ সন্মুখীন হৈছিলে তো সেইবোৰৰ পৰা মুক্তি দিবৰ কাৰণে ডিভৰ্চৰ কনচেপ্টটো ইণ্ট্ৰডিউচ কৰিছিলে তাৰপিছত আহিব তোমাৰ হিন্দু ছাকচেছন এক্ট 1956 তাত কি কৈছিলে ছাকচেছন পৈতৃক সম্পত্তি এতিয়া কি হ'ব ল'ৰা আৰু ছোৱালীৰ মাজত সমানে ভাগ হৈ যাব ল'ৰা আৰু ছোৱালীৰ মাজত কি সমানে ভাগ হৈ যাব আগতে কি হৈছিলে ছোৱালীজনী বিয়া পাতি পেলাই পঠিয়াই দিয়ে আৰু কিমান যি সম্পত্তি সেইবোৰ কোনো ভাগ নাথাকে তেওঁলোকৰ বিয়াতে যি যৌতুক দিলে আৰু ঠিক আছে ঘৰৰ পৰা উলিয়াই দিলে আৰু হ'ল আৰু এটা সম্পত্তি ভাগ নাপায় কিন্তু সেই হিন্দু ছাকচেছন এক্ট 1954ত কি ক'লে যে ৰাইট টু ইনহেৰিটেঞ্চ ছোৱালীবিলাকো আছে চন আৰু দতাৰ মাজত পৈতৃক সম্পত্তি সমানে ভাগ হ'ব লাগিব 3খন এক্ট আমাৰ খুবেই ইম্পৰ্টেণ্ট দ্য কোৰ্ট ডিড নট ষ্ট্ৰাইক ডাউন কাৰা এডপশ্যন ৰুল থ্ৰ' ইট নোটেড দেয়াৰ ডিছক্ৰিমিনেটৰী ইম্পেক্ট এডপশ্যন ৰুলবিলাকৰ কথা কৈছে এতিয়া এডপশ্যন ৰুলবিলাকৰ ক্ষেত্ৰত কি কৈছে মানে এডপ্ট কৰিব পাৰিব কোনোবা এটা ল'ৰা বা ছোৱালী এজনী এডপ্ট কৰিব পাৰিব কিন্তু সেই কাপলটো কি হ'ব লাগিব এটা মেল হ'ব লাগিব এটা ফিমেল হ'ব লাগিব কিন্তু এতিয়া সেই চেম ছেক্স কাপলৰ ক্ষেত্ৰত কি হ'ব এতিয়া কোনটো মেল ৰোল প্লে কৰিব কোনটো ফিমেল ৰোল প্লে কৰিব ঠিক আছে সেই বিষয়ে মানে বৰ এটা হেৰি নাই মানে নিৰ্ধাৰিত নাই মানে গতিকে সেইকাৰণে কি হৈছে কাৰা এডপশ্যন ৰুলৰ অধীনত তেওঁলোক নপৰেই মানে গতিকে সুপ্ৰিম কোৰ্টে সেইটো কথা কৈছে যে কাৰাৰ যিটো এডপশ্যন ৰুল আছে সেই ৰুলৰ আণ্ডাৰত কি হৈছে এতিয়া সেই চেম ছেক্স কাপলবিলাকৰ কাৰণে এইটো এটা ডিছক্ৰিমিনেশ্যন হোৱা নিচিনা হৈ গৈছে কাৰণ তেওঁলোকে এতিয়া কাৰাৰ ৰুলখনৰ আণ্ডাৰত নপৰেই এতিয়া এডপ্ট কৰিবৰ কাৰণে কোনোবা এটা মেল বা ফিমেল হ'ব লাগিব কিন্তু চেম ছেক্স কাপলবিলাকে কি কৰিব তেওঁলোকে কাৰা এক্টখনৰ আণ্ডাৰত এডপ্টে কৰিব নোৱাৰে এতিয়া তো সেইকাৰণে সুপ্ৰিম কোৰ্টে কৈছে কাৰা এক্টখনৰ যিবোৰ ৰুল আছে সেইটো অকণ ডিছক্ৰিমিনেটৰী হৈ গৈছে গতিকে তাতো কি কৰিব লাগিব কিছুমান চেঞ্জেছ আনিব লাগিব এমেণ্ডমেণ্ট আনিব লাগিব এ গভৰ্ণমেণ্ট কমিটি ইজ প্ৰপ'জ টু এক্সপ্ল'ৰ বেনিফিট অফ কুৱেৰ কাপলছ আৰু সেই চেম ছেক্স কাপলবিলাকৰ কিবা বেনিফিট দিব পাৰে নেকি এইখিনি এক্সপ্ল'ৰ কৰিবৰ কাৰণে এখন গভৰ্ণমেণ্টে কমিটি গঠন কৰাৰ কথা কৈছিলে তাৰ আণ্ডাৰত এতিয়া কৈছে যে স্পেচিয়েল মেৰিজ এক্ট 1954 তাৰ আণ্ডাৰতনো কি আছে আমি সেইখিনি চাওঁ
কাৰণ স্পেচিয়েল মেৰিজ এক্টৰ আণ্ডাৰতে কি কৰা হৈছে মেৰিজটো এটা ষ্টেটুৰী ৰাইট বুলি ঘোষণা কৰা হৈছে দ্য স্পেচিয়েল মেৰিজ এক্ট 1954 was enacted to enable civil marriages irrespective of the couple's religion promoting secularism in marriage laws এটা স্পেচিয়েল মেৰিজ এক্ট 1954 আহিলে আহি পেলাই কি কৰিলে এতিয়া সেই কাপলটোৰ তেওঁলোকৰ ৰিলিজনটোনো কি সেইটো নাচায় মই কৈছিলোঁ ন ইণ্টাৰ কাষ্ট আৰু ইণ্টাৰ ৰিলিজন মেৰিজবোৰ তাত কি কৰিলে লিগেলাইজ ঘোষণা কৰিলে তাৰ ফলত কি হৈছে এতিয়া মেৰিজ লবিলাকত আমি সেকুলাৰিজম দেখিবলৈ পোৱা গৈছোঁ আৰু সেকুলাৰিজমটো আমাৰ প্ৰিএম্বলতে আছে ৰাইট 42nd Amendment 1976তে সেকুলাৰিজমটো আমাৰ প্ৰিএম্বলত অন্তৰ্ভুক্ত কৰা হৈছিলে গতিকে আমাৰ যিবোৰ ল বনাব সেই লবিলাকতো সেকুলাৰিজম দেখিবলৈ পাব লাগিব গতিকে মেৰিজৰ লগত ৰিলেটেড যিবোৰ ল আছে তাতো সেকুলাৰিজম দেখিবলৈ পাব লাগিব সেইকাৰণে স্পেচিয়েল মেৰিজ এক্ট 1954 আহিলে তাৰ আণ্ডাৰত কি ক'লে ইণ্টাৰ কাষ্ট আৰু ইণ্টাৰ ৰিলিজন মেৰিজটো প্ৰমোট কৰিলে It applies to all Indian citizens and provide a legal framework for interfaith and intercaste marriages. Key features requires notice to the marriage officer, allows for objection and includes conditions such as minimum age, free consent and prohibition of close relations. এটা key features উঠা গৈছে গতিকে তেওঁলোকে বিয়া পাতিলে এটা কি কৰিব লাগিব সেই মেৰিজ অফিচাৰজনক হেৰি কৰিব লাগিব তাৰ ৰেজিষ্টাৰ কৰিব লাগিব ঠিক আছে আৰু মিনিমাম তেতিয়া সেই মেৰিজ অফিচাৰজনে চাব যে যিটো কাপোল আহিছে ইণ্টাৰ কাষ্ট কাপোলো হ'ব পাৰে ইণ্টাৰ কাষ্ট কাপোল হোৱাৰ লগে লগে হয়তো তেওঁলোকৰ ফেমিলি তেওঁলোকৰ এগেইনষ্টত যাব পাৰে তো সেই মেৰিজ অফিচাৰজনে বুজাব যে আমাৰ ইণ্ডিয়াত ল বনোৱা হৈ আছে আইন আছে যে তেওঁলোকে ইণ্টাৰ কাষ্ট মেৰিজ কৰিব পাৰিব গতিকে আপুনি যদি তেওঁলোকক বাধা দিয়ে তেন্তে আপোনাৰ এগেইনষ্টতহে কিন্তু কেছ হ'ব আৰু ইণ্টাৰ ৰিলিজন মেৰিজৰ ক্ষেত্ৰতো চেম প্ৰভিজনখিনি এপ্লাই কৰা হ'ব এতিয়া সেই মেৰিজ অফিচাৰজনে চাব যে ইণ্টাৰ কাষ্টে হওক বা ইণ্টাৰ ৰিলিজন মেৰিজতে হওক তাত তেওঁলোকৰ মিনিমাম এজটো হৈছেনে নাই এতিয়া চিলড্ৰেন মেৰিজ এক্ট 2006 এক্টখন আহিছিলে তাৰ আণ্ডাৰ কি ক'লে ল'ৰাটো 21 বছৰ আৰু ছোৱালীজনী 18 বছৰ মিনিমাম এজ হ'ব লাগিব বিয়া পাতিবৰ কাৰণে তো মেৰিজ অফিচাৰজনে সেইখিনি বস্তু চাই ল'ব আৰু ফ্ৰী কনচেণ্ট আছেনে নাই ল'ৰাটোৱে ছোৱালীজনী জোৰ জবস্তি কৰিছে নেকি বা ছোৱালীজনীয়ে ল'ৰাটোক ইম'চনেল ব্লেকমেইল কৰিবলৈ বিয়া পাতিবলৈ বাধ্য কৰিছে নেকি সেইবোৰ চাব লাগিব তেওঁলোকে বিয়া পাতিবৰ কাৰণে ফ্ৰী কনচেণ্ট আছে নাই সেই মেৰিজ অফিচাৰজনে তদাৰক কৰিব ঠিক আছে Legal implications upon marriage under SMA মানে Special Marriage Act 1954 Individual may face severance from their families personal laws affecting inheritance and religious rights এটা ফেমিলি বিলাকে যাতে সেই ইণ্টাৰ কাষ্ট বা ইণ্টাৰ ৰিলিজিয়াছ মেৰিজখনত কোনো ধৰণৰ বাধ্যবাধকতা নকৰে কাৰণ আমাৰ সমাজখন যথেষ্টখিনি কনজাৰ্ভেটিভ হয় ৰাইট ইণ্টাৰ ৰিলিজনটো বাদেই দিয়ে ইণ্টাৰ কাষ্ট মেৰিজ হোৱাটো মানে তেওঁলোকৰ মানে সহ্য নহয় মানে গতিকে সেই ল'ৰাটো ছোৱালীজনী ভাল পায় ইণ্টাৰ কাষ্ট বা ইণ্টাৰ ৰিলিজনৰ হ'ব পাৰে ঠিক আছে বেলেগ বেলেগ ৰিলিজনৰ বেলেগ বেলেগ কাষ্টৰ হ'ব পাৰে কিন্তু তেওঁলোকৰ সম্পূৰ্ণ অধিকাৰ আছে যে তেওঁলোকে বিয়া পাতিব পাৰে সেইটো তেওঁলোকৰ আইনগত অধিকাৰ দিয়া হৈ আছে তো সেইবোৰ কথা তদাৰক কৰা হ'ব ইনহেৰিটেন্সৰ কথাও চাব যাতে সেই সম্পত্তিখিনি প্ৰতি সম্পত্তি এটা কি হয় যেতিয়া ছোৱালীজনীয়ে বেলেগ কাষ্টৰ ল'ৰাক বিয়া পাতি গুচি যায়গৈ বা ল'ৰাটোৱে বেলেগ কাষ্টৰ ছোৱালীজনী আনে তেতিয়া কি কয় সিহঁতক ঘৰৰ পৰা উলিয়াই দিয়ে সম্পত্তি ভাগ নিদিওঁ বুলি কৈ দিয়ে তো সেইবোৰ কিন্তু কৰিব নোৱাৰিব কিন্তু তাৰ্যপুত্ৰী কৰিলে বেলেগ কথা বাৰু তেনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ ষ্টেপ আমি দেখিবলৈ পাইছোঁ চেম ছেক্স মেৰিজ ডিবেট দ্য সুপ্ৰিম কোৰ্ট ডিক্লাইন টু ইণ্টাৰপ্ৰেট স্পেচিয়েল মেৰিজ এক্ট এজ জেণ্ডাৰ নিউট্ৰেল নটিচিং ডেট চাৰ্জ চেঞ্জ লাইজ উইদিন দ্য ডোমেইন অফ পাৰ্লিয়ামেণ্ট এতিয়া সেইটোৱে কথা কৈছে যে স্পেচিয়েল মেৰিজ এতিয়া চবেই এইটোৱে এডভকেট কৰিছে যিবিলাকে মানে এতিয়া চেম ছেক্স কাপলৰ এডভকেচি কৰা আছে বা চেম ছেক্স মেৰিজৰ এডভকেচি কৰে তেওঁলোকে কৈছে যে এই চেম ছেক্স কাপলবিলাকক স্পেচিয়েল মেৰিজ এক্টৰ আণ্ডাৰত তেওঁলোকৰ চেম ছেক্স মেৰিজৰ ব্যৱস্থা কৰি দিব লাগে চেম ছেক্স মেৰিজটো লিগেলাইজ কৰি দিব লাগে কিন্তু সুপ্ৰিম কোৰ্টে এইটো ইণ্টাৰপ্ৰিটেশ্যন কৰি পেলাই কৈছে যে স্পেচিয়েল মেৰিজ এক্টৰ আণ্ডাৰত যে বিয়া পতাৰ কথাটো কৈছে যে ইণ্টাৰ কাষ্টে হওক বা ইণ্টাৰ ৰিলিজনে হওক তাত কিন্তু কি হ'ব লাগিব মেল আৰু ফিমেলৰ কথাহে কৈছে যে মেল আৰু ফিমেলৰ মাজতহে বিয়া কথাটো কৈছে তাত চেম ছেক্স কাপলৰ মাজত বিয়া কথাটো কোৱা নাই গতিকে সুপ্ৰিম কোৰ্টে এইটো ডিক্লাইন কৰিছে যে স্পেচিয়েল মেৰিজ কোডটোৰ আণ্ডাৰত যিখিনি বিয়া পতাৰ কথা কৈছে সেইটো কিন্তু জেণ্ডাৰ নিউট্ৰেল নহয় তাত জেণ্ডাৰ কনচেপ্টটো আছে মেল আৰু ফিমেলৰ মাজতে বিয়া হ'ব নটিচিং ডেট চাৰ্জ এ চেঞ্জ লাইজ উইথিন দ্য ডোমেইন অফ পাৰ্লিয়ামেণ্ট আৰু তেনেকুৱা ধৰণৰ চেঞ্জ কৰিব হ'লে একখনত যিনি চেঞ্জ কৰিব লাগে এখন এমেণ্ডমেণ্ট কৰিব লাগিব আৰু এমেণ্ডমেণ্ট কৰিব পৰা পাৱাৰটো কাৰ তাত আছে পাৰ্লিয়ামেণ্টৰ ওচৰত আছে গতিকে সেইটো সুপ্ৰিম কোৰ্টে কি কৈছে পাৰ্লিয়ামেণ্টলৈ এৰি দিছে যে আপোনালোকে এমেণ্ডমেণ্ট কৰক কৈ পেলাই আপোনালোকে কি কৰক এই স্পেচিয়েল মেৰিজ এক্টখনত
জেণ্ডাৰ নিউট্ৰেলিটি কনচেপ্ট অটক আৰু তাত ছেম ছেক্স মেৰিজটো লিগেলাইজ কৰিব পাৰে কিন্তু সেইবিলাক চব ডিপেণ্ড কৰিব যেতিয়া আমাৰ ইণ্ডিয়ান ছ'চাইটিখন সেইটো লেভেলৰ মেচিউৰিটি পাব যেতিয়া সেই ছেম ছেক্স মেৰিজটো আমাৰ গোটেই ভাৰতীয় সমাজখনে আঁকোৱালি ল'ব Civil unions, while the Special Marriage Act does not currently support same-sex unions, a minority opinion in the court supported granting legal status to civil union. Civil unionৰ কথা কৈছে মানে তেওঁলোকে বিয়াহে পাতিব নোৱাৰে কিন্তু লিভিং ৰিলেশ্যনশ্বিপত থাকিব পাৰে ইভেন কোৰ্টে এইটো কৈছে যে তেওঁলোকক পাৰিলে আপোনালোকে বিয়া পাতিব নোৱাৰে কথা নাই তেওঁলোকে লিভিঙত থাকিব পাৰে সেইটো ঠিকে আছে আৰু তেওঁলোকে এডপশ্যনৰ ব্যৱস্থাটো পাৰিলে কৰি দিব ঠিক আছে ছেম ছেক্স মেৰিজত এডপশ্যনৰ ব্যৱস্থাটো কৰি দিব কিন্তু আমি দেখিলোঁ কাৰা যিটো এডপশ্যন ৰুল আছিলে তাতো তোমাৰ জেণ্ডাৰ নিউট্ৰেলিটি কনচেপ্টটো নাই তাত কৈছেই যে এডপ্ট কৰিবৰ কাৰণে মেল আৰু ফিমেল হ'ব লাগিব এতিয়া ছেম ছেক্স কাপলৰ মাজত কোন মেল কোন ফিমেল সেইটো কিন্তু ধাৰ্য কৰাটো বৰ দিগদাৰ হৈ গৈছে ৱে ফৰৱাৰ্ডত কি আছে ইয়াত কৈছে লিগেল ৰেকগনিশ্যন enact comprehensive anti-discrimination laws and ensure legal recognition of same-sex union. তো same-sex unionক আমি legal recognition দিব লাগে বুলি কৈছে in future হ'ব আৰু এইটো including rights related to marriage, adoption and inheritance. মেৰিজক লৈ পেলাই এডপশ্যনক লৈ পেলাই ইনহেৰিটেঞ্চক লৈ পেলাই এই ছেম-ছেক্স কাপলবিলাকৰ কাৰণেও ৰাইট বনাব লাগে তেওঁলোকৰ কাৰণে ল বনাব লাগে এক্ট বনাব লাগে বুলি কৈছে amend existing laws modify acts like Special Marriage Act 1954 to be gender neutral or create a parallel framework for civil union with equal rights. হোৱা গৈছে স্পেচিয়েল মেৰিজ এখন এমেণ্ডমেণ্ট কৰা জেণ্ডাৰ নিউট্ৰেল বনাই দিয়া যাতে ছেম ছেক্স কাপলবিলাকে সেইখনৰ আণ্ডাৰত বিয়া পাতিব পাৰে নহ'লে তাৰ পেৰেলেলি আৰু এটা নতুন এক্ট লৈ আনা বুলি কৈছে sensitization and education introduce gender and sexuality education in school curricula and train professional, especially in healthcare, law enforcement and education, to be LGBTQ sensitive. গতিকে আমাৰ যিখিনি স্কুলৰ পাঠ্যক্ৰম আছে তাত তোমাৰ জেণ্ডাৰ এডুকেশ্যন ছেক্সুৱেলিটি এডুকেশ্যন সেইবোৰ ইণ্ট্ৰডিউচ কৰিবৰ কাৰণে গৈছে প্ৰফেশ্যনেলছবিলাক ট্ৰেইনিং কৰিবৰ কাৰণে গৈছে হেল্থ কেয়াৰতো যাতে LGBTQ সেই কমিউনিটিৰ মানুহে হেল্থ কেয়াৰ এক্সেছ পায় ঠিক আছে এডুকেশ্যনৰ এক্সেছ পায় তেওঁলোকৰ অপৰচুনিটিবোৰ লাভ কৰে তাৰ কাৰণে কি কৰিবলৈ এনেকুৱা এটা এনভাইৰনমেণ্ট আমি গঢ়ি তুলিব লাগিব আৰু ল এনফৰ্চমেণ্টৰ কাৰণে এটা লবোৰক কোনোবা কিছুমান ল আছে মেলৰ কাৰণে কিছুমান ফিমেলৰ কাৰণে আছে কিন্তু LGBTQ কমিউনিটিৰ কাৰণে কোনো ধৰণৰ ল নাথাকে ঠিক আছে তো সেই ল এনফৰ্চমেণ্ট এজেঞ্চিবিলাকেও তেওঁলোকৰ ৰুল ৰেগুলেশ্যনৰ অকণমান চেঞ্জেছ আনিব লাগিব যাতে LGBTQ কমিউনিটিক যাতে প্ৰটেকশ্যন দিব পাৰে সেই ধৰণৰ তেওঁলোকে ল এমেণ্ডমেণ্ট কৰিব আনিব লাগিব বা ৰুলবোৰ চেঞ্জ কৰিব লাগিব পাব্লিক এৱাৰনেছ মুঠতে যিমানকেইটা ছেক্টৰ আছে তো সেই ছেক্টৰবিলাকৰ আগতে মেল আৰু ফিমেলৰ কাৰণেহে বস্তুবোৰ লিখা হৈ আছিলে এতিয়া সেই ছেক্টৰবিলাকক কি কৰিব এটা নতুন কমিউনিটি তাত এড কৰিব লাগিব ঠিক আছে পাব্লিক এৱাৰনেছ ৰান নেশ্যন ৱাইড কেম্পেইন টু চেলেঞ্জ ষ্টেৰিঅ'টাইপছ প্ৰমোট আণ্ডাৰষ্টেণ্ডিং এণ্ড চেলিব্ৰেট LGBTQ আইডেণ্টিটিছ স্পেচিয়েলি ডুৰিং ইভেণ্টছ লাইক প্ৰাইড মান্থ তো গোটেই দেশখনতে কি কৈছে এৱাৰনেছ কেম্পেইন কিছুমান আনিব দিছে যাতে আমাৰ দেশত যিবোৰ ষ্টেৰিঅ'টাইপিং চলি আছে সেইবোৰ আমি কি কৰিব চেলেঞ্জ কৰিব পাৰোঁ আণ্ডাৰষ্টেণ্ডিং প্ৰমোট কৰিব পাৰোঁ আৰু LGBTQ আইডেণ্টিটিটো কি কৰিব পাৰোঁ আমি ৰেকগনাইজ কৰিব পাৰোঁ এতিয়া টায়াৰ 1 টায়াৰ 2 চিটিবিলাকত LGBTQ আইডেণ্টিটি ৰেকগনাইজ কৰিছে তেওঁলোকৰ ৰাইটবিলাকৰ কাৰণেও এডভকেট কৰিছে কিন্তু গাঁওবিলাকত ৰুৰেল এৰিয়াত য'ত ইণ্ডিয়াৰ বেছিভাগ মানুহ বাস কৰে তাত কিন্তু LGBTQ কমিউনিটিক লৈ পেলাই এতিয়াও সেই ৰেকগনাইজেশ্যনটো অহা নাই এতিয়াও ষ্টেৰিঅ'টাইপিং তাত চলি আছে এতিয়াও ডিছক্ৰিমিনেশ্যন চলি আছে Community participation. Follow the principle of nothing about us without us. Involve LGBTQ individual in policy formulation and implementation. তো এটা যিবোৰ পলিচি আনিব ঠিক আছে এটা সেই পলিচিবিলাকতো কি কৰিব লাগিব LGBTQ যিটো কমিউনিটি আছে তেওঁলোকৰ ইণ্টাৰেষ্টটো তাত প্ৰমোট কৰিব লাগিব ঠিক আছে তেওঁলোকৰ ইণ্টাৰেষ্টটো কনচিডাৰ কৰিব লাগিব আগতে কি কৈছিলে কেৱল কিবা এটা পলিচি আনিছে মেলৰ কাৰণে কি থাকিব ফিমেলৰ কাৰণে কি থাকিব সেই ওপৰত বেছ কৰি পেলাই পলিচি বনাইছিলে এতিয়া সেই পলিচিবিলাকত সেই LGBTQ কমিউনিটিবিলাকৰ ইণ্টাৰেষ্টটো আমি কি কৰিব লাগিব প্ৰটেক্ট কৰিব লাগিব কনচিডাৰ কৰিব লাগিব হেল্থ কেয়াৰ এক্সেছ এনচিয়ৰ ইনক্লুচিভ এণ্ড নন জাজমেণ্টেল হেল্থ কেয়াৰ ইনক্লুডিং মেণ্টেল হেল্থ ছাপৰ্ট এণ্ড জেণ্ডাৰ এফাৰ্মিং ট্ৰিটমেণ্টছ এতিয়া সেই LGBTQ কমিউনিটিয়ে সৰুৰ পৰা ইমানেই মানে
ডিছক্ৰিমিনেশ্যন ফেচ কৰে, ইমানে বুলি ফেচ কৰে তেওঁলোকে, তো তেওঁলোকক কি হয় লাহে লাহে তেওঁলোকে আইচলেট হ'বলৈ আৰম্ভ কৰে। ছ'চাইটি বা তেওঁলোকে কি হয় অকণমান নেগলেক্ট ফিল কৰে, আৰু ইমান ইনচাল্ট পোৱাৰ পাছত তেওঁলোকে কি হয় ইমান ছ'চিয়েলাইজ হ'বলৈ ইচ্ছা নকৰে, অকণমান আইচলেটভাৱে জীৱনটো কটাবলৈ ইচ্ছা কৰে। তেওঁলোকে নিজৰ কমিউনিটি মানুহ বিচাৰি ফুৰে, তেওঁলোকে সেই সমাজৰ পৰা অকণমান আঁতৰি থাকে, ঠিক আছে। তো তেওঁলোকৰ ছ'চিয়েলাইজেশ্যন কমি যায়, আইচলেশ্যন বেছি হৈ যায়, সেইকাৰণে তেওঁলোকৰ কি হয় ডিপ্ৰেশ্যন হৈ যায়, তেওঁলোকৰ মেণ্টেল হেল্থ ইছ্যুবোৰ দেখিবলৈ পোৱা যায়। সেইকাৰণে সেই LGBTQ কমিউনিটিবিলাকে সৰুৰ পৰা যে ইমান হেৰেছমেণ্ট ট্ৰমা যে ফিল কৰি আহিছে, সেইকাৰণে তেওঁলোকৰ মেণ্টেল হেল্থ ছাপৰ্ট দিব লাগিব বুলি কৈছে, ঠিক আছে। আৰু সেইবোৰ পাব্লিক হেল্থ স্কিমৰ আণ্ডাৰতে আনিব লাগিব, চৰকাৰে সেই দায়িত্বটো ল'ব লাগিব। তাৰপিছত প্ৰাইভেটবিলাককো কি কৰিব লাগিব, এনকাৰেজ কৰিব লাগিব। ৱৰ্ক প্লেছ ইকুৱেলিটি, প্ৰমোট ডাইভাৰ্চিটি ইন both পাব্লিক এণ্ড প্ৰাইভেট ছেক্টৰ্ছ বাই এনফৰ্চিং ইনক্লুচিভ হায়াৰিং প্ৰেক্টিচেছ। পাব্লিক হওক বা প্ৰাইভেট ছেক্টৰ হওক, যিকোনো ক্ষেত্ৰত এডুকেশ্যনে হওক, হেল্থে হওক, ৰাইট, জবেই হওক, যিকোনো ক্ষেত্ৰত আমি কি কয় ডাইভাৰ্চিটি প্ৰমোট কৰিব লাগিব। কেৱল মেল আৰু ফিমেলৰ ওচৰত দৌৰি থাকিলে নহ'ব, LGBTQ ইণ্ডিভিজুৱেলো তাত কি কৰিব লাগিব, তেওঁলোকৰ ডাইভাৰ্চিটিটো প্ৰমোট কৰিব লাগিব। এনফৰ্চিং ইনক্লুচিভ হায়াৰিং প্ৰেক্টিচেছ, ইকুৱেল বেনিফিটছ আৰু জিৰ' টলাৰেঞ্চ ফৰ হেৰাছমেণ্ট। তো সেই ইকুৱেলিটি কনচেপ্টটো LGBTQ ইণ্ডিভিজুৱেলৰ ক্ষেত্ৰতো ইমপ্লিমেণ্ট কৰিব লাগিব। তেওঁলোকৰ সমান অধিকাৰ আছে, তেওঁলোকেও ইকুৱেল বিফৰ ল' হয়, এণ্ড তেওঁলোককো ইকুৱেল প্ৰটেকশ্যন অফ ল' দিব লাগিব, ঠিক আছে। এতিয়া সুপ্ৰিম কোৰ্টৰ কিছুমান ভাৰ্ডিক্ট আছিলে ৰাইট টু মেৰিৰ ওপৰত, সেইখিনিও আমি এবাৰ চাই দিওঁ। এনেকুৱা ধৰণৰ ভাৰ্ডিক্টবিলাক মানে যেতিয়া এনচাৰ ৰাইটিঙত মেনশ্যন কৰা যায়, তেতিয়া এনচাৰটো কি হয় আৰু বেছিকৈ অথেণ্টিক হৈ যায়। বাকীখিনি নহ'লে কি হয় জেনেৰেল এনচাৰ হৈ যায়। এনেকুৱা ধৰণৰ আমি যেতিয়া জাজমেণ্টবিলাক লিখোঁ, সেইটো বেছিকৈ অথেণ্টিক কৰি দিয়ে আৰু এক্সামিনাৰজনো বুজিবলৈ সহজ হয়, তেখেতে আৰু ভালকৈ বুজি পাব যে এইটো সময়ত সুপ্ৰিম কোৰ্টে এনেকুৱা ধৰণৰ জাজমেণ্ট দিছিলে। তো এক্সামিনাৰজনে একো নাজানে বুলি আমি এনচাৰটো লিখিব লাগিব, সকলো ধৰণৰ তথ্য দি, এক্সাম্পল দি, ঠিক আছে, ডাটা ফেক্ট দি পেলাই উপস্থাপন কৰিব লাগিব, যাতে সেইটো এনচাৰ পঢ়ি পেলাই সি বুজি পাই যায়, আচ্ছা টপিকটো এইটো, প্ৰব্লেমবোৰ এইটো, চলিউশ্যনটো এইটো, এনেকুৱা ধৰণৰ কথা হৈ আছে, ঠিক আছে। সি একো নাজানে বুলি আমি এনচাৰটো লিখিব লাগিব, আৰু যেতিয়া এনচাৰটো পঢ়ি পেলাই তাৰ সেই বোধগম্য হৈ গৈছে, সম্পূৰ্ণ মাৰ্কছ দিব। এতিয়া সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টবিলাকনো কি কি, ৰাইট টু মেৰিৰ ওপৰত চাওঁ। 2014 নালছা জাজমেণ্ট, নালছা মানে কি আছিলে, নালছা ফুল ফৰ্ম কি, নেশ্যনেল লিগেল ছাৰ্ভিচেছ অথৰিটি, নেশ্যনেল লিগেল ছাৰ্ভিচেছ এক্ট 1987 আহিছিলে নালছা। 2014 নালছাই কি জাজমেণ্ট দিছিলে, ৰেকগনাইজ ট্ৰেন্সজেণ্ডাৰ পিপুল ফাণ্ডামেণ্টেল ৰাইট। তো ট্ৰেন্সজেণ্ডাৰ কমিউনিটিৰ মানুহবিলাকৰ ফাণ্ডামেণ্টেল ৰাইটটো তেওঁ ৰেকগনাইজ কৰিছিলে। পুত্ৰস্বামী কেছ 2017 আহিছিলে, ৰাইট টু প্ৰাইভেচি আপহেল্ড কৰা হৈছিলে। নৱতেজ সিং জহৰ কেছ 2018 আহিছিলে, ছেকশ্যন 377 IPC ৰিপিল কৰা হৈছিলে, হোমোছেক্সুৱেলিটি ডিক্ৰিমিনেলাইজ কৰা হৈছিলে। ছাফিন জাহান ভাৰ্চিছ ইউনিয়ন অফ ইণ্ডিয়া ৰেকগনাইজ দ্য ৰাইট টু চুজ ওৱানছ পাৰ্টনাৰ। মই কৈছোঁ ন, নিজৰ পাৰ্টনাৰটো চুজ কৰা তোমাৰ অধিকাৰ আছে, সেইটো ৰেকগনাইজ কৰা হৈছিলে। শক্তি বাহিনী ভাৰ্চিছ ইউনিয়ন অফ ইণ্ডিয়া ৰেকগনাইজ দ্য ৰাইট টু চুজ এ লাইফ পাৰ্টনাৰ এজ এ ফাণ্ডামেণ্টেল ৰাইট। তো নিজৰ লাইফ পাৰ্টনাৰজন চুজ কৰাটো তোমাৰ কি হয়, ফাণ্ডামেণ্টেল ৰাইট বুলি ৰেকগনাইজ কৰিছিলে। তো সুপ্ৰিম কোৰ্টে বহুতখিনি চেষ্টা কৰিছে যাতে মানুহখিনি কি কৰিব পাৰে, তেওঁলোকৰ অধিকাৰখিনি দিব পাৰে, ঠিক আছে। বাকী আমাৰ মানুহখিনিৰ ওপৰত কথা, আমি সেইটো বস্তু কেনেকৈ লৈছোঁ, আমাৰ ছ'চাইটিত আমি সেইটো কেনেকৈ ল'ব পাৰিছোঁ, আৰু সেই মানুহখিনিক তেওঁলোকৰ অধিকাৰটো দিব পাৰিছোঁ নে নাই, তাৰ কাৰণে আমাৰ ফালৰ পৰা কোঅপাৰেশ্যন লাগিব। চৰকাৰে ল' আৰু এক্ট বনাই থাকিলে নহ'ব, চিটিজেনবিলাকে সজাগ সচেতন হৈ পেলাই সেইখিনি ইমপ্লিমেণ্ট হোৱাত সহায় কৰিব লাগিব, তেতিয়াহে সেইবোৰ, নহ'লে সেইবোৰ পেপাৰে পত্ৰই থাকি যাব মানে, ঠিক আছে। মানে সমাজতে হওক বা ৰিয়েল লাইফতে হওক, সেইবোৰ ৰিয়েলিটিত ইমপ্লিমেণ্ট নহ'ব। মাইনৰিটিছ, সেইটো আমাৰ টপিকটো শেষ হ'ল এতিয়া চেম ছেক্স মেৰিজৰ ওপৰত। এতিয়া নেক্সট টপিক আমাৰ আৰম্ভ হৈ গৈছে মাইনৰিটিজৰ ওপৰত। এতিয়া পোনপ্ৰথমে মাইনৰিটিবিলাকক ডিফাইন কৰা হৈছে, ডিফাইনিং মাইনৰিটিছ। দ্য নেশ্যনেল কমিশ্যন ফৰ মাইনৰিটিছ এক্ট ডিফাইনছ এ মাইনৰিটি এজ এ কমিউনিটি notified as such by the central government. তো নেশ্যনেল কমিশ্যন ফৰ মাইনৰিটি, এতিয়া নেশ্যনেল কমিশ্যন ফৰ মাইনৰিটি কেতিয়া আহিছিলে সেইটো জনাব পাৰিব নেকি? মাইনৰিটি বুলি কওঁতে আমাৰ ইণ্ডিয়াত মাইনৰিটি, এতিয়া মাইনৰিটি কনচেপ্টটোনো কি হয় সেইটো অকণমান চাই লওঁ। তাৰ আগতে বাৰু কৈলোঁ যে নেশ্যনেল কমিশ্যন ফৰ মাইনৰিটি সেই এক্টখন পাছ হৈছিলে 1992ত, ঠিক আছে। ধৰি লোৱা এতিয়া 1992
তেতিয়া কি হৈছিলে এই নেশ্যনেল কমিশ্যন ফৰ মাইনৰিটি যিটো আমি ক'ম NCM নেশ্যনেল কমিশ্যন ফৰ মাইনৰিটি একখন পাছ হৈছিলে 1992 আৰু নেশ্যনেল কমিশ্যন ফৰ মাইনৰিটি গঠন কৰা হৈছিলে 1993 এবছৰ সময় লাগি ঠিক আছে কাৰণ এখন বোলা আছে তাৰ আণ্ডাৰত এখনৰ আণ্ডাৰত ৰুল বনাব লাগিব ৰেগুলেশ্যন বনাব লাগিব ৰাইট গতিকে কি হৈছিলে নেশ্যনেল কমিশ্যন ফৰ মাইনৰিটি গঠন হৈছিলে 1993 আৰু তাৰ আণ্ডাৰত কি হৈছিলে আমাৰ এটা এক্সট্ৰাকে মিনিষ্ট্ৰী আছিলে মিনিষ্ট্ৰী অফ মাইনৰিটি এফেয়াৰ্ছ মাইনৰিটি যিমানখিনি কমিউনিটি আছে ইণ্ডিয়াত তেওঁলোকৰ যিখিনি ইণ্টাৰেষ্ট আছে সেইখিনি সেফগাৰ্ড দিবৰ কাৰণে সেই মিনিষ্ট্ৰীটো গঠন কৰা হৈছিলে মিনিষ্ট্ৰী অফ মাইনৰিটি এফেয়াৰ্ছ তাৰ আণ্ডাৰতে নেশ্যনেল কমিশ্যন ফৰ মাইনৰিটি গঠন কৰা হৈছিলে 1993 আৰু যিহেতু এখন পাছ কৰি পেলাই বিল এখন পাছ কৰি পেলাই এখন জৰিয়তে এইটো গঠন কৰা হৈছিলে সেইকাৰণে এইটো হৈ পৰিছে ষ্টেটুটৰী বডি ঠিক আছে ইয়াৰ কনষ্টিটিউচনেল বডি নহয় ষ্টেটুটৰী বডি হয় এইটো আৰু ইণ্ডিয়ান মাইনৰিটিজ কি আছে মাইনৰিটি কমিউনিটি বুদ্ধিষ্টসকল আছে খ্ৰীষ্টিয়ান আছে জৈন আছে মুছলিম আছে শিখ আছে জৰাষ্ট্ৰিয়ান আছিলে আৰু মাইনৰিটিৰ বিষয়ে আমি অলৰেডি ইণ্ডিয়ান ছ'চাইটিত টপিক এটাত পঢ়ি গৈছোঁ মাইনৰিটি কাক কয় কি কথা সকলো ধৰণৰ ডিছকাশ্যন আমি এই ইণ্ডিয়ান ছ'চাইটিৰ ভিতৰত আমি কৰি গৈছোঁ কাৰণ আমাৰ ভাৰতত ৰিলিজনৰ পৰা চাবলৈ গ'লে মাইনৰিটি বুলি ক'লে আমি প্ৰথম ৰিলিজনটো মনত পৰে যে ৰিলিজনৰ ভিতৰত আমাৰ ইণ্ডিয়াৰ এতিয়া মেজৰিটি ৰিলিজন কাৰ হয় হিন্দু ৰিলিজন হয় হিন্দু ৰিলিজনৰ মানুহৰ বেছিকৈ আছে হিন্দুইজম তো ৰিলিজনৰ ফালৰ পৰা মেজৰিটি হ'ল তোমাৰ হিন্দুইজম তাৰপিছত মুছলিম আছে ইছলাম ধৰ্মৰ মানুহ আছে শিখ ধৰ্মৰ মানুহ আছে বুদ্ধিষ্ট ধৰ্মৰ মানুহ আছে জৈনিজমৰ মানুহ আছে খ্ৰীষ্টিয়ান মানুহ আছে জৰাষ্ট্ৰিয়ান মানুহ আছে ঠিক আছে তো তেওঁলোক কি হয় জনসংখ্যাৰ ফালৰ পৰা ৰিলিজনৰ ফালৰ পৰা কি হয় তেওঁলোকে মাইনৰিটি জনসংখ্যা খুব কম কিন্তু হিন্দুইজমৰ সংখ্যাটো বহুত বেছি মেজৰিটি পপুলেশ্যন আছে গতিকে এইটো মেজৰিটি আৰু বাকীখিনি ধৰ্মৰ মানুহ খুব কম আছে সংখ্যা তাকৰ সেইখিনি মাইনৰিটি এতিয়া পলিটিকেল পাৰ্টি বোলে সদায় কি কয় তেওঁলোকে ভোট বেংক হিচাপে চায় ন ভোট বেংক মানে কি সিহঁতে এতিয়া ডাইৰেক্ট কি কৰিব সেইটো মেজৰিটি পিপুলৰ কাৰণে কাম কৰিব যাৰ পৰা তেওঁলোকে বেছিকৈ ভোট পায় এতিয়া 100টা মানুহৰ ভিতৰত যদি 60টা মানুহে হিন্দু মানুহ হয় তো তেওঁলোকে হিন্দু মানুহখিনি কাম কৰিলে 60টা ভোট পাই যাব মেজৰিটি ভোট পাই আছে হয়নে নহয় কিন্তু সেইটো কাম কৰিবলৈ যাওঁতে কি হয় যিখিনি মাইনৰিটি ৰিলিজনৰ মানুহ আছে সেইখিনি নেগলেক্টেড হৈ যায় গতিকে সেই মাইনৰিটি ৰিলিজনৰ মানুহখিনি যাতে নেগলেক্টেড নহয় তেওঁলোকৰ যিটো ইণ্টাৰেষ্ট আছে সেইখিনি সেফগাৰ্ড দিব পাৰে সেইকাৰণে এটা মিনিষ্ট্ৰী গঠন কৰিছিলে পিছতকৈ এটা নেশ্যনেল কমিশ্যন গঠন কৰিছিলে ঠিক আছে সেইটো ৰিলিজনৰ ফালৰ পৰা এটা লেংগুৱেজৰ ফালৰ পৰা কৰিব পাৰি এতিয়া 100টাৰ ভিতৰত যদি 60টা মানুহে যদি তোমাৰ কি কয় ইংলিছ লেংগুৱেজ কয় ইংৰাজী ভাষাত কথা কয় তো ইংৰাজী ভাষা কোৱা কথা মানুহ কি হয় মেজৰিটি আছে 40টাৰ ভিতৰত 20টা হিন্দী কয় 20টা অসমীয়া কয় তো হিন্দী কোৱা বা অসমীয়া কোৱা মানুহৰ সংখ্যা তাকৰ তো সেইটো মাইনৰিটি হৈ যাব তো লেংগুৱেজৰ ফালৰ পৰা তো লেংগুৱেজে হওক ৰিলিজনে হওক চব এইটো ডিপেণ্ড কৰিব পপুলেশ্যনৰ কথা সংখ্যাৰ কথা যাৰ সংখ্যাটো বেছি তাৰ মেজৰিটি যাৰ সংখ্যা কম সেইটো হৈছে মাইনৰিটি এতিয়া মেজৰিটিখিনিক আপিচমেণ্ট কৰিবলৈ যাওঁতে তেওঁলোকৰ পৰা ভোট আদায় কৰিবলৈ যাওঁতে কি হয় গভৰ্ণমেণ্টে হওক বা পলিটিকেল পাৰ্টিয়ে হয় তেওঁলোকৰ মাজত অকণ ডিছক্ৰিমিনেশ্যন আহি যায় সেই মাইনৰিটিছবিলাকৰ বিষয়ে সেই মাইনৰিটিছবিলাক নেগলেক্টেড হৈ যায় গতিকে সেই নেগলেক্টেড যাতে নহয় তেওঁলোকৰ যাতে ইণ্টাৰেষ্টটো সেফগাৰ্ড কৰা হয় সেইকাৰণে আমি এই টপিকটো পঢ়ি আছোঁ মাইনৰিটিছ ঠিক আছে তো নেশ্যনেল কমিশ্যন ফৰ মাইনৰিটিজ এক্ট ডিফাইনছ এ মাইনৰিটি এজ এ কমিউনিটি নটিফাইড এজ ছাচ বাই দি চেণ্ট্ৰেল গভৰ্ণমেণ্ট তো চেণ্ট্ৰেল গভৰ্ণমেণ্টে সেইটো নটিফাই কৰিব লাগিব যে এইটো কমিউনিটি কি হয় মাইনৰিটি কমিউনিটি হয় তো কোনোবা এটা কমিউনিটি মাইনৰিটি বুলি ঘোষণা কৰিব পৰা পাৱাৰটো কাৰ তাত আছে বুলি ক'লে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তাত আছে এইবোৰ সৰু সৰু কথা কিন্তু সেইবোৰ মনত ৰাখিব লাগিব ঘপককৈ ফিলিমছতো সুধি দিব পাৰে বোলে মাইনৰিটি কমিউনিটি হিচাপে যে ঘোষণা কৰে কোনে কয় ষ্টেট গভৰ্ণমেণ্টে নে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ক'ব লাগিব চেণ্ট্ৰেল গভৰ্ণমেণ্টে আৰ্টিকল 1 অফ দি ইউনাইটেড নেশ্যন ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ UNDR বুলি কয় ইউনাইটেড নেশ্যন ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ বা UNDHR বুলি কয় UNDHR ইউনাইটেড নেশ্যন ডিক্লেৰেশ্যন অফ হিউমেন ৰাইট সেইখন পাছ হৈছিলে 1948তে তাৰ আৰ্টিকল 1টোৱে কি কয় জানানে অল হিউমেন বিং আৰ বৰ্ন ফ্ৰী এণ্ড ইকুৱেল ইন ডিগনিটি এণ্ড ৰাইটছ যিমানবোৰ মানুহ জন্ম হৈছে যি ৰিলিজনে নহওক কিয় যি কাষ্টৰে নহওক কিয় ঠিক আছে সেই সকলোবোৰ ফ্ৰী জন্ম হৈছে বৰ্ন ফ্ৰী বুলি কৈছে মুক্তভাৱে জন্ম হৈছে তেওঁলোক আৰু তেওঁলোকৰ সকলোৱে সমান অধিকাৰ পাব লাগিব সকলোৰে এটা ডিগনিফাইড লাইফ পাব লাগিব এটা তেওঁলোকে সমান ৰেছপেক্ট পাব লাগিব বুলি কৈছে অল হিউমেন বিংছ আৰ বৰ্ন ফ্ৰী এণ্ড ইকুৱেল ইন ডিগনিটি এণ্ড ৰাইটছ এতিয়া হিউমেন বিং মানে LGBT কমিউনিটিৰ প্ৰয়োগ হৈছে কাৰণ তেওঁলোকেতো মানুহে হয় ঠিক আছে খালি জেণ্ডাৰটোহে বেলেগ
They are endowed with reason and conscience and should act towards one another in spirit of brotherhood. গতিকে কি কৰিব লাগিব ইজনে সিজনৰ লগত আমি ভাই বন্ধুৰ নিচিনা থাকিব লাগিব The Indian Constitution acknowledges religious and linguistic minorities but does not provide a specific definition of minority. So Indian Constitution খনে কি কৈছে religious minority আৰু linguistic minority হেতু acknowledge কৰিছে বলে হয় ইণ্ডিয়াৰ ৰিজনৰ কাৰণে minority আছে linguistic minority আছে এটা নৰ্থ ইণ্ডিয়াত ক'বলৈ গ'লে হিন্দী ভাষা বহুত আছে তো হিন্দী ভাষীবিলাক কি হৈ গ'ল মেজৰিটি হৈ গ'ল বাকিবোৰ ল্যাঙ্গুৱেজ যিবোৰ আছে সেইবোৰ মাইনৰিটি হৈ গ'ল কিন্তু মাইনৰিটিৰ বিষয়ে কিন্তু ইণ্ডিয়ান কনষ্টিটিউচনে কোনো ধৰণৰ স্পেচিফিক ডেফিনেশ্যন আগবঢ়োৱা নাই তেওঁলোকে জাষ্ট ৰিলিজিয়াছ মাইনৰিটি আৰু লিংগুইষ্টিক মাইনৰিটি যে আছে সেইটো একনলেজ কৰিছে ৰিলিজিয়াছ মাইনৰিটিজ কাৰেণ্টলি 6 কমিউনিটিজ আৰ নটিফাইড মাইনৰিটিজ মুছলিমছ শিখ খ্ৰীষ্টিয়ান বুদ্ধিষ্ট পাৰ্চিছ এণ্ড জৈনছ তো এতিয়ালৈকে ইণ্ডিয়াত 6টা কমিউনিটি ৰিলিজিয়াছ মাইনৰিটি হিচাপে ঘোষণা কৰা হৈছে Linguistic minorities not explicitly defined in the Constitution but can be inferred based on regional demographics. Linguistic minority কথা মই ক'লোৱে যে ডেমোগ্ৰাফিৰ ওপৰত ডিপেণ্ড কৰিব এটা ৰিজনৰ ওপৰত ডিপেণ্ড কৰিব এটা আমাৰ অসমখনতে চাবলৈ গ'লে অসমীয়া ভাষা কোৱা মানুহ সংখ্যা বেছি আছে তো অসমীয়া ভাষীসকল কি হ'ল মেজৰিটি হ'ল বাকী যিখিনি আছে কাৰ্বি ভাষা কোৱা বড়ো ভাষা কোৱা ঠিক আছে তিৱা ভাষা কোৱা দেউৰী ভাষা কোৱা তেওঁলোক কি হৈ গ'ল যে মাইনৰিটি হৈ গ'ল লেংগুৱেজৰ ফালৰ পৰা চাবলৈ গ'লে তো সেইটো এইবিলাক মাইনৰিটি কোনো ধৰণৰ ডেফিনেশ্যন নাই কনষ্টিটিউশ্যনত কিন্তু কনষ্টিটিউশ্যনে এইটো ৰেকগনাইজ কৰিছে যে ৰিলিজিয়াছ আৰু লিংগুইষ্টিক মাইনৰিটি ইণ্ডিয়াত আছে Supreme Court rulings suggest minorities are identified at a state level not nationally তো সুপ্ৰিম কোৰ্টে কৈছে যে মাইনৰিটিবিলাক ষ্টেট লেভেলত আইডেণ্টিফাই কৰিব লাগে ঠিক আছে নেশ্যনেল লেভেলত কৰিব নালাগে ৰিলিজিয়াছ মাইনৰিটিজ ইন ইণ্ডিয়া ডেমোগ্ৰাফিক্স এণ্ড ডিষ্ট্ৰিবিউশ্যন তো ইয়াত অকণমান হেৰিয়ৰ কথা ক'ব ফেক ফিগাৰৰ কথা ক'ব আমি চাওঁ এতিয়া 2011 চেন্সাছ তাত কৈছে টোটেল মাইনৰিটি পপুলেশ্যন 19.3% অফ ইণ্ডিয়া ঠিক আছে সেই 19.3%ৰ লাৰ্জেষ্ট মাইনৰিটি ৰৈছে মুছলিম 14.2% মানে চাবলৈ গ'লে 100%ৰ ভিতৰত 80% পপুলেশ্যনে হৈছে হিন্দু ৰিজনৰ মানুহ ঠিক আছে 80% পপুলেশ্যনে হিন্দু ৰিজনৰ মানুহ আৰু বাকী 20% বেলেগ ৰিজনৰ মানুহ আৰু কিছুমানটো ৰিলিজনে নাথাকে আস্তিক মানুহ থাকে নাস্তিক মানুহ থাকে তো সেইখিনি 1% মান ধৰি লোৱা তুমি ঠিক আছে মুঠতে মেজৰিটি পপুলেশ্যন তোমাৰ বিলংছ টু হিন্দু ৰিলিজন বাকী 19% তোমাৰ বাকীকেইটা ৰিলিজনৰ মানে হেৰি কৰে বিলং কৰে তাৰ ভিতৰত মুছলিমলৈ হায়েষ্ট থাকে 14.2% খ্ৰীষ্টিয়ানক যদি পপুলেশ্যন সোধা ইণ্ডিয়াত কিমান 2.3% শিখবিলাকৰ 1.7% বুদ্ধিষ্টবিলাকৰ 0.7% জৈনবিলাকৰ 0.4% আৰু পাৰ্চিছবিলাকৰ 0.006% ঠিক আছে তো মুছলিমৰ পপুলেশ্যন কিমান 14.2% তো মুছলিমবিলাক হৈছে লাৰ্জেষ্ট মাইনৰিটি ইন ইণ্ডিয়া মেজৰিটি কি হিন্দুইজম জিঅ'গ্ৰাফিক ডিষ্ট্ৰিবিউশ্যন এটা জিঅ'গ্ৰাফিৰ পৰা চাবলৈ গ'লে ঠিক আছে নেশ্যনেলি মাইনৰিটিজ আৰ স্প্ৰেড থ্ৰু আউট ইণ্ডিয়া এতিয়া মাইনৰিটিবিলাক মানে কি হয় গোটেই ইণ্ডিয়াখনতে মানে ফেলি আছে মানে স্প্ৰেড আউট হৈ আছে উইথ ছাম ষ্টেট হেভিং হায়াৰ কনচেণ্ট্ৰেশ্যন কিন্তু কিছুমান ষ্টেটত তুমি কনচেণ্ট্ৰেশ্যনটো অকণ হায়াৰ দেখিবা যেনেকৈ হায়দৰাবাদ তাৰ মুছলিমৰ পপুলেশ্যন অকণ বেছি আছে তেনেকুৱা নহয় জানো আমাৰ অসমতো মুছলিমৰ পপুলেশ্যন যথেষ্ট আছে তো কিছুমান ষ্টেটৰ অকণমান হায়াৰ কনচেণ্ট্ৰেশ্যনত তেওঁলোক থাকে কিন্তু মাইনৰিটিবিলাক এনেকুৱা নহয় যে কেৱল এটা ইয়াতে পোৱা যায় তেওঁলোক পূৰা ডিষ্ট্ৰিবিউট হৈ আছে মানে Rural versus urban, a slightly higher percentage of minorities reside in urban areas compared to rural areas. তো দেখিবলৈ গৈছে গাঁৱতকৈ চহৰত মাইনৰিটি মানুহবিলাক বেছিকৈ থকা দেখিবলৈ পোৱা গৈছে Minority concentration districts. The Indian government identified 121 districts with at least 25% minority population. তো ডিষ্ট্ৰিক্টবিলাকতো কোনোবাখন ডিষ্ট্ৰিক্টত এতিয়া মাইনৰিটিবিলাকৰ পপুলেশ্যন বেছিকৈ থাকিব পাৰে ঠিক আছে এতিয়া মৰিগাঁও নগাঁও আমাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত বা ধুবুৰী হয় তাত তোমাৰ কি দেখিবলৈ পোৱা যায় যে মুছলিম পপুলেশ্যনটো অকণ বেছিকৈ আছে তো এনেকুৱা ধৰণৰ ডিষ্ট্ৰিক্টবিলাক গভৰ্ণমেণ্টে আইডেণ্টিফাই কৰিছে কাৰণ সেইবিলাক ডিষ্ট্ৰিক্টৰ যদি উন্নতি কৰে তেন্তে সেই মাইনৰিটিবিলাকৰ উন্নতি হ'ব গতিকে মাইনৰিটিবিলাকৰ ইণ্টাৰেষ্টটো প্ৰটেক্ট কৰিব লাগিব ছেফগাৰ্ড দিব লাগিব তাৰ কাৰণে কি কৈছে প্ৰথমতে তেওঁলোকে ডিষ্ট্ৰিক্ট মানে জিঅ'গ্ৰাফিক ডিষ্ট্ৰিবিউশ্যনটো চাই লৈছে বোলে কোনকেইখন ডিষ্ট্ৰিক্টৰ মাইনৰিটি বেছিকৈ আছে এইটো আমি উলিয়াই লওঁ বোলে এইকেইখন ডিষ্ট্ৰিক্টত আছে কিমানকেইখনৰ 121 কেইখনৰ তো এই ডিষ্ট্ৰিক্ট এখনত যিমান যি সুবিধা আছে ভালকৈ দি দে
যে সেই ডিষ্ট্ৰিক্ট এখনত সেই মাইনৰিটি পপুলেশ্যনে ঘৰ পাইছেনে নাই, ৰাস্তা ভাল হৈছেনে নাই, দলং বনাইছেনে নাই, খোৱা পানী ব্যৱস্থা পাইছে নাই, ইণ্টাৰনেট কানেকশ্যন আছেনে নাই, ইলেক্ট্ৰিচিটি কানেকশ্যন আছে নাই। তো সেই ডিষ্ট্ৰিক্ট এখন যদি তেওঁলোকে ডেভেলপ কৰি দিয়ে আৰু তাত থকা মাইনৰিটিবিলাকৰ সকলো ধৰণৰ সুবিধা প্ৰদান কৰে, তো মাইনৰিটিবিলাকৰ ভাল হ'ব, তেওঁলোকৰ ৱেলফেয়াৰ হ'ব, ৰাইট। তো ইণ্ডিয়ান গভৰ্ণমেণ্টে কি কৈছে, জিঅ'গ্ৰাফিক ডিষ্ট্ৰিবিউশ্যনৰ আণ্ডাৰত সেই ডিষ্ট্ৰিক্টবিলাক ষ্টেটবিলাক বিশেষকৈ কি কৈছে কনচিডাৰ কৰি লৈছে। আৰু সেই ডিষ্ট্ৰিক্টবিলাকত তেওঁলোকে চাইছে ক্ৰাইটেৰিয়া কি দিছে, যিবোৰ ডিষ্ট্ৰিক্টত 25% টোটেল পপুলেশ্যনৰ 25%তকৈ বেছিকৈ পপুলেশ্যন মাইনৰিটিলৈ বিলং কৰে, সেইবোৰ ডিষ্ট্ৰিক্ট তেওঁলোকে আইডেণ্টিফাই কৰিছে। মানে এখন ডিষ্ট্ৰিক্টত ছাপ'জ 100টা মানুহ আছে, তাৰ ভিতৰত যদি 25টা মানুহ মাইনৰিটি আছে, তেনেকৈ এখন ডিষ্ট্ৰিক্ট আইডেণ্টিফাই কৰিছে আৰু সেই মাইনৰিটি কনচেণ্ট্ৰেশ্যন বেছি থকা ডিষ্ট্ৰিক্ট এখনৰ উন্নতি কামত লাগি গৈছে, যাতে তাৰ ফলাফলটো সেই মাইনৰিটি কমিউনিটিবিলাকো লাভ কৰে। এইবোৰ বহু ভাল কথা, এইবোৰৰ জৰিয়তে আমি শিকিম যে গভৰ্ণমেণ্টে কেনেকৈ সেই নেগলেক্টেড পপুলেশ্যনৰ যিখিনি বা মাইনৰিটি পপুলেশ্যন আছে তেওঁলোকৰ কাৰণে কেনেকৈ কাম কৰিছে, তাৰ কাৰণে কোনটো পথেদি আগবাঢ়িছে। ইয়াত তেওঁলোকে জিঅ'গ্ৰাফিক ডিষ্ট্ৰিবিউশ্যনটো কনচিডাৰ কৰি পেলাই আগবাঢ়িছে, ৰাইট। তো আমাৰ যেতিয়া আমি অফিচাৰ হওঁগৈ এটা সময়ত গৈ পেলাই, তেতিয়া আমি সেই ডিছএডভান্টেজ ভালনাৰেবল কমিউনিটি বা এনেকুৱা ধৰণৰ নেগলেক্টেড কমিউনিটি বা এনেকুৱা মাইনৰিটি কমিউনিটি তেওঁলোকক আমি কেনেকৈ উন্নতি কৰিম, তাৰ কাৰণে আমি কি কৰিম, তেতিয়া আমি অলৰেডি পঢ়ি শিকি থৈ দিছোঁ যে আমি জিঅ'গ্ৰাফিক ডিষ্ট্ৰিবিউশ্যনটো চাওঁ যে কোনখন ডিষ্ট্ৰিক্টত বা কোনটো চাৰ্কল অফিচত বা কোনটো পঞ্চায়তত সেই ভালনাৰেবল পপুলেশ্যন বেছিকৈ আছে, মাইনৰিটি পপুলেশ্যন বেছিকৈ আছে। য'ত পপুলেশ্যন বেছিকৈ আছে তো মেজৰিটিটো উন্নতি হৈ আছে, মেজৰিটি ৱেলফেয়াৰ প্ৰগ্ৰেমবিলাকৰ সুবিধা পাই আছে। তো সেই মাইনৰিটিবিলাকো আমি কি কৰিব লাগিব, ভালনাৰেবল পপুলেশ্যনবিলাকৰ সেইখিনি সুবিধা আমি প্ৰদান কৰিব লাগিব। তাৰ কাৰণে আমি কি কৰিম, জিঅ'গ্ৰাফিক ডিষ্ট্ৰিবিউশ্যনৰ সহায় ল'ম, সেইটো কথা। এক্সাম্পলছ অফ কনচেণ্ট্ৰেশ্যন: মুছলিম জম্মু এণ্ড কাশ্মীৰ, কেৰেলা, ৱেষ্ট বেংগল, উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটকা, ৰাজস্থান। সেইকেইখন ষ্টেটত কি হৈছে মুছলিমৰ পপুলেশ্যনটো বেছিকৈ আছে। খ্ৰীষ্টিয়ান নাগালেণ্ড, মিজোৰাম, মেঘালয়, গোৱা, কেৰেলা, তাত মুছলিম খ্ৰীষ্টিয়ানৰ পপুলেশ্যন বেছিকৈ আছে। শিখ গম পাওঁ আমি পাঞ্জাৱ, বুদ্ধিষ্ট ছিকিম, অৰুণাচল প্ৰদেশ, মহাৰাষ্ট্ৰ বুদ্ধিষ্ট পপুলেশ্যন আছে। জৈনিজম মহাৰাষ্ট্ৰ, গুজৰাট, দিল্লী, তাত অকণমান জৈনিজম ফ'ল' কৰা পপুলেশ্যন দেখিবলৈ পোৱা যায়। তো এইদৰে তেওঁলোকে ষ্টেটবিলাক অকণমান উলিয়াই লৈছে, কোনখন ষ্টেটত আছে, তাৰপিছত ষ্টেটৰ আণ্ডাৰ ডিষ্ট্ৰিক্ট এখন উলিয়াই লৈছে, তাৰপিছত পঞ্চায়ত উলিয়াই লৈছে। তো এইদৰে তেওঁলোকে কি কৈছে, জিঅ'গ্ৰাফিক ডিষ্ট্ৰিবিউশ্যনটো আধাৰ হিচাপে লৈ তেওঁলোকৰ ৱেলফেয়াৰৰ কাৰণে কাম কৰি গৈছে। চেলেঞ্জেছ ফেচ বাই মাইনৰিটিজ ইন ইণ্ডিয়া: এতিয়া ইণ্ডিয়াতনো সেই মাইনৰিটিবিলাকে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হয় সেই বিষয়ে আমি চাওঁ। পাৰ্চিষ্টেণ্ট প্ৰেজুডিচেছ, ডিপ ৰুটেড ষ্টিৰিঅ'টাইপছ এণ্ড কেজুৱেল বায়াছেছ অফেন আইচলেট মাইনৰিটি কমিউনিটিজ। এতিয়া মাইনৰিটি কমিউনিটিবিলাকৰ এগেইনষ্টত কি হৈছে, সেই আগৰ পৰাই কিছুমান ষ্টিৰিঅ'টাইপিং ফ'ল' কৰা হৈছে, কিছুমান বায়াছনেছ দেখিবলৈ পোৱা হৈছে। ক্ৰিয়েটিং ছ'চিয়েল ডিষ্টেঞ্চ এণ্ড মিষ্ট্ৰাষ্ট, আৰু তাৰ কাৰণে কি হৈছে মাইনৰিটি পপুলেশ্যনবিলাকে কি কয়, সেই মেজৰিটি পপুলেশ্যনৰ পৰা অকণমান ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিছিলে। আৰু ইমান যদি বুলি কৰি থাকে, ইমান ষ্টিৰিঅ'টাইপিং কৰি থাকে, হয়নে নহয়, তেওঁলোকৰ মাইনৰিটি কমিউনিটিৰ যিটো আছে ধৰ্মটো আছে, তাৰ যদি উপলুঙা কৰি থাকে, তেওঁলোকৰ যিবোৰ ৰিচুৱেল আছে, ট্ৰেডিশ্যন আছে, সেইবোৰ যদি উপলুঙা কৰি থাকে, তেওঁলোকে ভাল পাব জানো, নাপাব নহয়। তেতিয়া তেওঁলোকে কি হয়, সেই মেজৰিটি পপুলেশ্যনৰ পৰা এটা ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰে। আৰু সেই ভাইচাৰাটো তেতিয়া নাইকিয়া হৈ যায়, মিষ্ট্ৰাষ্ট, এই ইহঁতৰ পৰা আঁতৰি থাকিবি দেই, আমাৰ মাজতে থাকোঁ আৰু ইহঁতে আমাক ইমান মজা কৰাই থাকে, ইমান আমাক পচন্দই নকৰে, গতিকে ইহঁতৰ লগত আমি সেই ভাইচাৰা কৰিব নাযাওঁ, আমি আঁতৰি থাকোঁ। এনেকুৱা ধৰণৰ এটা ডিষ্টেঞ্চ দেখিবলৈ পোৱা গৈছে। আইডেণ্টিটি এণ্ড ইনচিকিউৰিটি, কালচাৰেল এণ্ড ৰিলিজিয়াছ ডিফাৰেঞ্চেছ sometimes make it difficult for minorities to integrate, often leaving them feeling unsafe, especially during the times of communal unrest. এটা অভিয়াছলি প্ৰত্যেক ৰিলিজনৰ এতিয়া ট্ৰেডিশ্যনবোৰ বেলেগ বেলেগ, ৰিচুৱেলবিলাক বেলেগ বেলেগ, সেইটো কালচাৰেলবোৰ বেলেগ বেলেগ, কালচাৰ আৰু ৰিলিজিয়াছ ডিফাৰেঞ্চবোৰ আহি যায়। সেইকাৰণে কি হয়, এতিয়া সেই মাইনৰিটিবিলাকৰ কাৰণে বৰ ডিফিকাল্ট হৈ যায় যে তেওঁলোকে সেই যিটো মেজৰিটি পপুলেশ্যন আছে তাৰ লগত পৰা ইণ্টিগ্ৰেট হৈ যাওক, ঠিক আছে। আৰু সেইকাৰণে কমিউনেল আনৰেষ্টৰ টাইমত তেওঁলোকে নিজকে ছেফ ফিল নকৰে। তো আইডেণ্টিটি ক্ৰাইচিছ আহি গৈছে বুলি কৈ দিব, তো তেওঁলোকে ইনচিকিউৰ ফিল কৰি যায় লেক অফ ইকুৱেল অপৰচুনিটিজ, ডিছক্ৰিমিনেশ্যন ইন এক্সেছ টু জবছ, এডুকেশ্যন এণ্ড গভৰ্ণমেণ্ট স্কিমছ লিড টু এ চেন্স অফ এক্সক্লুজন এণ্ড মিছড অপৰচুনিটিজ ফৰ গ্ৰ'থ। তো ইকুৱেল অপৰচুনিটি তেওঁলোকে লাভ নকৰে, ঠিক আছে। লাগিলে গভৰ্ণমেণ্টৰ যিবোৰ স্কিম আছে সেইবোৰ ক্ষেত্ৰতে হওক বা এডুকেশ্যনৰ ক্ষেত্ৰতে হওক, জবৰ ক্ষেত্ৰতে হওক, তেওঁলোকে কি কয়,
সেই তেওঁলোকে মেজৰিটি যিটো পপুলেশ্যন আছে সেইটোক টাৰ্গেট কৰে কাৰণ মেজৰিটি পপুলেশ্যন যদি খোজ হৈ আছে তেওঁলোকে ভোট দি থাকিব আৰু তেওঁলোকৰ সেই মেজৰিটি পপুলেশ্যনৰ ভোট লৈ পেলাই তেওঁলোকে বছৰ বছৰ ধৰি নিজৰ চৰকাৰ চলাব পাৰিব তাৰ ফলত কি হয় মাইনৰিটি পপুলেশ্যনখিনি নেগলেক্টেড হৈ গৈছে ইকুৱেলি অপৰচুনিটি লাভ কৰা নাই জবৰ ক্ষেত্ৰতে হওক এডুকেশ্যনৰ ক্ষেত্ৰতে হওক গভৰ্ণমেণ্টৰ স্কিমৰ ক্ষেত্ৰতে হওক তো তেওঁলোকে সেই অপৰচুনিটি লাভ নকৰাৰ কাৰণে তেওঁলোকৰ গ্ৰ'থ হোৱা নাই ৱেলফেয়াৰ হোৱা নাই ইকনমিক ইনইকুৱেলিটি বাঢ়ি গৈছে তেওঁলোকৰ ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট হোৱা নাই Under representation, despite constitutional rights, many minorities, especially Muslims, are still poorly represented in politics, civil services, and higher education. তো তেওঁলোকে এতিয়া কি হৈছে অলৰেডি তেওঁলোকৰ সংখ্যা তাকৰ আৰু তেওঁলোকে ইমানখিনি সুবিধাও পোৱা নাই সুবিধা নোপোৱাৰ কাৰণে তেওঁলোকে ৰিপ্ৰেজেণ্টেশ্যনত তেওঁলোকে সমানে ভাগ ল'ব পৰা নাই এতিয়া ইণ্ডিয়াৰ ক্ৰিকেট টিমতে চোৱা কেইজনো মুছলিম প্লেয়াৰ আছে ঠিক আছে এই দুই এজনে যি দেখিবা আৰু তেনেকুৱা আছে না কথা বাকীবোৰ ক্ষেত্ৰতো তেনেকুৱা পলিটিক্সৰ ক্ষেত্ৰতো তেওঁলোকৰ আণ্ডাৰ ৰিপ্ৰেজেণ্টেশ্যন হৈ আছে চিভিল ছাৰ্ভিচৰ ক্ষেত্ৰতো হওক বা হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰতো হওক সেই মাইনৰিটি পপুলেশ্যনবিলাক কি হৈছে তোমাৰ আণ্ডাৰ ৰিপ্ৰেজেণ্টেশ্যন হৈ আছে আৰু মাইনৰিটি বুলি কোৱাৰ লগে লগে আমি এতিয়া মেজৰিটি মাইনৰিটি কি বুজোঁ মুছলিমসকল কিন্তু বাকীখিনি মাইনৰিটি আছে আৰু বাকীখিনি মাইনৰিটি পপুলেশ্যনৰ কিন্তু কি হৈছে সেই আণ্ডাৰ ৰিপ্ৰেজেণ্টেশ্যনৰ প্ৰব্লেমটো দেখিবলৈ পোৱা গৈছে জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন মাইনৰিটি ওমেন ফেচ লেয়াৰ ডিছক্ৰিমিনেশ্যন both within their communities and in the larger society, making them especially vulnerable in areas like education, healthcare, and employment. এটা মাইনৰিটি ওমেন या মাইনৰিটিবিলাক কেৱল মুছলিমকে বুজা নাই দেই মাইনৰিটি বুলি ক'লে ইয়াত বাকীবোৰ ধৰ্মৰ মানুহকো বুজাইছে তো সেই মাইনৰিটি ওমেনবিলাকে নিজৰ যিটো কম আছে সেই কমটোৰ মাজতো ডিছক্ৰিমিনেশ্যন ফেচ কৰেই অকণমান হ'লেও তেওঁলোকে কনজাৰভেটিভ ফেচ কৰেই কিন্তু তেওঁলোকে কি হয় সেই ডাঙৰ ছ'চাইটিখনত সেই মেজৰিটি পপুলেশ্যনৰ ওপৰত তেওঁলোকে ডিছক্ৰিমিনেশ্যন ফেচ কৰে তো তেওঁলোকে ডাবল বাৰ্ডেন ল'বলগীয়া আছে ডাবল ডিছক্ৰিমিনেশ্যন ফেচ কৰিবলগীয়া আছে এটা নিজৰ কমৰ মাজতে ডিছক্ৰিমিনেশ্যন কমটো বহুত ৰিজিড পঢ়িবলৈ যাব নিদিয়ে ঠিক আছে পঢ়িবলৈ যাব নিদিয়ে কাম কৰিবলৈ যাব নিদিয়ে আৰু যেতিয়া কাম কৰিবলৈ ওলাইও যায় নিজৰ কমটোৰ মাজতে কাজিয়া লাগি তেতিয়া কি হ'ব সেই যিটো ডাঙৰ মেজৰ কমিউনিটিৰ মানুহ আছে সিহঁতে আকৌ মজা কৰাব সিহঁতে আকৌ ডিছক্ৰিমিনেশ্যন কৰিব হয়নে নহয় তো ডাবল ডিছক্ৰিমিনেশ্যন জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন আমি দেখিবলৈ পাইছোঁ Communal violence and fear. Recurring communal riots have created long-standing trauma and insecurity in several minority-dominated areas. তো communal riotবিলাক হোৱা দেখিবলৈ পাইছোঁ আৰু সেইবিলাকে কি হয় পলিটিক্সৰ লগতো জড়িত পলিটিচাইজ কৰি দিয়া কথাবোৰ যিকোনো ঠিক আছে ৰিলিজনৰ মাজত দ্বাৰা আনিব চেষ্টা কৰে কমিউনিটিৰ মাজত হেড স্পীচ দি দিয়ে ঠিক আছে কমিউনেল ভাইলেঞ্চ ইনচাইট কৰিবলৈ চেষ্টা কৰে এইটো কমিউনেল ৰাইটবিলাক এটা সময় ইমানেই বেছি হৈছিলে মুম্বাইত এই 90s 2000ৰ জামানাত যে কি হৈছে মানুহবিলাকে তাত ছেফ ফিল নকৰা হৈছে এটা ভয় এটা সোমাই থাকে মানে erosion of secular values when religion is politicized India's secular spirit suffers often at the expense of minority citizen যেতিয়া ৰিলিজন ধৰ্ম তোমাৰ কি হয় পলিটিচাইজ হৈ গ'ল এটা পলিটিক্স কৰে ধৰ্মৰ ওপৰত তাৰ ফলত কি হ'ল ইণ্ডিয়াৰ যিটো সেকুলাৰিজম আছিলে সেইটো কম্প্ৰমাইজ হৈ গৈছে এটা সেইকাৰণে কিছুমানে কৈ থাকে যদি ইমান হিন্দুত্ব পলিটিক্স কৰিয়ে থাকে তেন্তে ইণ্ডিয়া সেকুলাৰ হোৱা কি লাভ গতিকে সেকুলাৰ ৱৰ্ডটো অঁতৰাই দিব লাগে এনেকুৱা ধৰণৰ ডিবেট ডিছকাশ্যন দেখিয়ে পাই থাকোঁ আমি ৰাইট Challenges of assimilation, demands for cultural and legal separateness, such as opposition to a uniform civil code, sometimes fuel division instead of dialogue. এটা ইউনিফৰ্ম চিভিল কোড UCC তাৰ এটা আৰ্টিকল কিমান আছিলে DPSP আণ্ডাৰত আছিলে আৰ্টিকল ইউনিফৰ্ম চিভিল কোড UCC আৰ্টিকল 44 UCC তাৰ আণ্ডাৰত এতিয়া কি কৰিব সকলোবোৰ ধৰ্মৰ মানুহৰ কাৰণে এটা ল বনাই দিব আমাৰ যিবোৰ আগতে পাৰ্চনেল যিবোৰ ল আছিলে প্ৰত্যেকটো ধৰ্ম সেইবোৰ এতিয়া নাইকিয়া কৰি পেলাই চব ধৰ্মৰ কাৰণে সমান এটা ল বনাবলৈ কাৰণে গৈ আছে ওৱান নেশ্যন ওৱান ল ঠিক আছে তো সেইটো হোৱাৰ কাৰণে কি হৈছে এতিয়া মানুহে ভাবিছে UCC আনি পেলাই সকলো ধৰ্মৰ মানুহৰ এতিয়া সকলো ধৰ্মৰ মানুহে কি কৰিব এটা লয় ফ'ল' কৰিব লাগিব প্ৰত্যেকখন ধৰ্মৰ একতাটো বাঢ়ি যাব কিন্তু উল্টাহে হৈছে UCC মানে সকলোৱে অপজিশ্যন কৰি আছে যে আমাৰ যিটো মুছলিম পাৰ্চনেল ল আছে সেইটো আমাক থাকিবলৈ দিয়ক সেইটো আমাৰ কি কৈছে আমাৰ যিখিনি ট্ৰেডিশ্যন আছে ৰিচুৱেল আছে সেইখিনি আমাৰ প্ৰটেক্ট কৰি আছে আমাৰ ইণ্টাৰেষ্টটো প্ৰটেক্ট কৰি আছে ঠিক আছে গতিকে মেৰিজৰ যিটো আমাৰ বা ইনহেৰিটেঞ্চৰ আমাৰ যিখিনি হেৰি আছে ল আছে সেইখিনি আঁতৰাব নালাগে ঠিক আছে তো UCC আনিম বুলি কৈহে আছে কৈ দিলে আনিলে তাক মানে এডপ্ট কৰাত লৈ পেলাই বহুত প্ৰব্লেম হৈ আছে এতিয়া
এতিয়া অনলি আগতে প্ৰি ইণ্ডিপেণ্ডেঞ্চ টাইমত গোৱাত আছিলে এতিয়া ইণ্ডিপেণ্ডেঞ্চৰ পিছত উত্তৰাখণ্ডই তাত কি কৰিছে ইউনিফৰ্ম চিভিল কোড আনিবৰ কাৰণে চেষ্টা কৰিছে তাকো উত্তৰাখণ্ডৰ হিন্দু মেজৰিটি পপুলেশ্যনটো বহুত বেছি সেইকাৰণে তাত আনিবলৈ সক্ষম হৈছে ঠিক আছে তো এতিয়াও মানে তেওঁলোকে লিগেল ছেপাৰেটনেছ বিচাৰি আছে যাতে সকলো ধৰ্মৰ কাৰণে বেলেগ বেলেগ ধৰ্ম থাকক নিজৰ পাৰ্চনেল ল থাকক ৰাইট এতিয়া তেওঁলোকে UCC প্ৰতি সমৰ্থন আগবঢ়োৱা নাই নেক্সট টপিকটো হৈছে গভৰ্ণমেণ্ট ৱেলফেয়াৰ মেজাৰ্ছ ফৰ মাইনৰিটিজ তো মাইনৰিটিৰ যিখিনি কমিউনিটি আছে তাৰ কাৰণে গভৰ্ণমেণ্টৰ ফালৰ পৰা কি ৱেলফেয়াৰ মেজাৰ্ছ হৈছে সেইখিনি আমি চাওঁ এডুকেশ্যনেল এম্পাৱাৰমেণ্ট স্কলাৰশ্বিপ স্কিমছ এডুকেশ্যনৰ ক্ষেত্ৰত এম্পাৱাৰমেণ্ট কৰিবৰ কাৰণে সেই মাইনৰিটি কমিউনিটি কিছুমান স্কলাৰশ্বিপ স্কিম আনিছে প্ৰি মেট্ৰিক পষ্ট মেট্ৰিক এণ্ড মেৰিট বেছড স্কলাৰশ্বিপ ফৰ minority students to reduce dropout rates and promote higher education মেট্ৰিক দিয়াৰ আগতো স্কলাৰশ্বিপ দিব যাতে তোমালোকে মেট্ৰিকটো দিয়া মেট্ৰিক দিয়াৰ পিছতো যাতে নিজৰ ষ্টাডিখিনি কণ্টিনিউ কৰি যাব পাৰে পষ্ট মেট্ৰিক ঠিক আছে এতিয়া মেট্ৰিকৰ ক্ষেত্ৰত আমি দেখিছোঁৱে যিখিনি ক্লাছ 10ত থকা ষ্টুডেণ্ট আছে আমাৰ অসমৰ চৰকাৰে কি কৈছে মান্থলি কিবা এটা খৰচ দি থাকিব 300 নে 500 কিবা এটা দিব যাতে তেওঁলোকে টিউশ্যনৰ খৰচখিনি উলিয়াব পাৰে নিজৰ কিতাপ পঢ়া শুনা কৰা খৰচখিনি উলিয়াব পাৰে ঠিক আছে আৰু মেট্ৰিক পাছ কৰাৰ পিছত আমি দেখিছিলোঁ আমাক লেপটপ দিয়া হৈছিলে সেই সময়ত কিবা এটা মাননি আগবঢ়ায় যাতে তুমি কিবা এটা উৎসাহ পোৱা মেট্ৰিকত ভাল ৰিজাল্ট কৰিবৰ কাৰণে তোমাক সেইটো দি থৈ দিব মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা লেপটপ এটা পাবা এতিয়া 75% পোৱা লেপটপ এটা পাবা বা কিবা এটা মাননি পাবা তো ভালকৈ পঢ়িবৰ কাৰণে ভাল ৰিজাল্ট কৰিবৰ কাৰণে উৎসাহ উদ্গনি যোগায় আৰু যেতিয়া ডিগ্ৰী পঢ়িবা ঈশানোদয় স্কলাৰশ্বিপ পাবা হয়নে নহয় তাৰ আণ্ডাৰত মানুহে 1.5 লাখ 2 লাখ টকালৈকে হায়াৰ এডুকেশ্যনটো যাতে কণ্টিনিউ কৰি যাব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰিছে এতিয়াতো স্কুটি আঁচনি আনিছে স্কুটি দিয়া হৈছে আগতে ছোৱালীবিলাকক দিছিলে ঠিক আছে এতিয়া কলেজখন ইউনিভাৰ্চিটিখন দূৰ হয় ঘৰৰ পৰা দূৰ হয় তো তেওঁলোকে স্কুটি লৈ পেলাই অহা যোৱা কৰিব পাৰিব এই স্কুলত থাকোঁতে আমাক হেৰিও দিছিলে চাইকেলৰ ব্যৱস্থা কৰি দিছিলে যাতে ঘৰৰ পৰা দূৰ হোৱাৰ কাৰণে চাইকেলৰ ব্যৱস্থা কৰি দিছিলে নহয় জানো তো এনেকুৱা ধৰণৰ কিছুমান স্কলাৰশ্বিপ দি পেলাই স্কিম আনি পেলাই সেই মাইনৰিটি কমিউনিটি ষ্টুডেণ্টবিলাকৰ মাজতো হাই এডুকেশ্যন প্ৰমোট কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু ড্ৰপ আউট ৰেটটো কমিবৰ কাৰণে চেষ্টা কৰিছে তাৰ যে উদাহৰণ আমি দি দিওঁ বৰ ভাল হ'ব নিজত মানে আঁচনি উদাহৰণ দি দিব পাৰোঁ নহয় জানো তাৰপিছত বাণীকান্ত কাকতি এবাৰ আমি উদাহৰণ দিব পাৰোঁ আনন্দৰাম বৰুৱা এবাৰ সেইবোৰ উদাহৰণ আমি দিব পাৰোঁ নয়া চবেৰা ফ্ৰী কোচিং ফৰ কম্পিটিটিভ এক্সাম UPSC SSC লেভেলৰ নেশ্যনেল লেভেলৰ এক্সামবোৰৰ কাৰণে কম্পিটিটিভ এক্সামবোৰৰ কাৰণে ফ্ৰী কোচিং দিয়াৰ ব্যৱস্থা কৰিছে মাইনৰিটি ষ্টুডেণ্টবিলাকক নয়া চবেৰা নাই উড়ান ছাপৰ্ট ফৰ ষ্টুডেণ্ট ক্লিয়াৰিং প্ৰিলিমছ অফ চিভিল ছাৰ্ভিচেছ এণ্ড আদাৰ পাব্লিক এক্সাম তো বাকীবোৰ তোমাৰ যিবোৰ পাব্লিক এক্সাম আছে বা চিভিল ছাৰ্ভিচৰ এক্সাম আছে তাৰ যেতিয়া প্ৰিলিমছ 3টা ষ্টেপ হয় ন প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউ প্ৰিলিমছটো পাছ কৰিলে তোমাক কি হ'ব কিছুমান ছাপৰ্ট দিয়ে এটা আমাৰ অসমতে APSC যেতিয়া প্ৰিটো ক্লিয়াৰ কৰা তুমি কি কৰিবা নেক্সট ইয়েৰ তোমাৰ BK OBC ST সেই কেণ্ডিডেটবিলাকে কিবা এটা মাননি লাভ কৰে ঠিক আছে আৰু UPSC যদি প্ৰিলিমছটো ক্লিয়াৰ কৰা তাৰ আণ্ডাৰত প্ৰায় 1 লাখ টকালৈকে তোমাৰ মাননি আগবঢ়ায় নহয় জানো পঢ়ো প্ৰদেশ ইণ্টাৰেষ্ট ছাবচিডি অন এডুকেশ্যনেল লোন ফৰ অভাৰচিজ ষ্টাডিজ ফৰেইনত গৈ পেলাই তুমি নিজৰ পঢ়া শুনাখিনি কণ্টিনিউ কৰিব বিচাৰিছে কিছুমানে পষ্ট ডকৰ কাৰণে যায় কিছুমানে PhD ডক্টৰেট ডিগ্ৰী ল'বৰ কাৰণে যায় তো তেওঁলোকে অভাৰচিজ ষ্টাডি কৰিবলৈ যায় তেতিয়া বহুতখিনি পইচাৰ প্ৰয়োজন হয় তাৰ কাৰণে কি হয় এডুকেশ্যন লোনৰ ব্যৱস্থা কৰি দিছে আৰু এডুকেশ্যন লোনৰ ক্ষেত্ৰত কি কৈছে ছাবচিডি ব্যৱস্থা কৰিছে ইণ্টাৰেষ্ট ছাবচিডি ঠিক আছে এনে যে নৰ্মেল লোন এটা লোৱা তেন্তে তোমাৰ যদি 100 টকাত 10 টকা ইণ্টাৰেষ্ট দিব লাগে এডুকেশ্যন লোনটো ল'লে 10 টকাত 100 টকাত 5 টকা ইণ্টাৰেষ্ট দিলে হ'ল তেনেকুৱা ধৰণৰ ইণ্টাৰেষ্ট ছাবচিডি ব্যৱস্থা কৰিছে পঢ়ো প্ৰদেশৰ আণ্ডাৰত MANF মৌলানা আজাদ নেশ্যনেল ফেলোশ্বিপ ফৰ ৰিচাৰ্চ স্কলাৰ্ছ ফৰ মাইনৰিটি কমিউনিটিজ তো মাইনৰিটি কমিউনিটি ষ্টুডেণ্টবিলাকৰ কাৰণে ৰিচাৰ্চ স্কলাৰবোৰৰ কাৰণে কি কৈছে মৌলানা আজাদ নেশ্যনেল ফেলোশ্বিপৰ ব্যৱস্থা কৰা হৈছে না ইকনমিক এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা চৰকাৰে লৈছে আমি চাওঁ স্কিল ডেভেলপমেণ্ট ইনিচিয়েটিভ শিখো আৰু কমাও স্কিল ডেভেলপমেণ্ট কৰা আৰু জব এমপ্লয়মেণ্ট অপৰচুনিটি লাভ কৰা আৰু কমোৱা পইচা ইনকাম কৰা শিখো আৰু কমাও মাৰ্কেট ৰিলেভেণ্ট ট্ৰেইনিং ফৰ ইউথ USTTAD ৰিভাইভেল এণ্ড প্ৰমোশ্যন অফ ট্ৰেডিশ্যনেল আৰ্ট এণ্ড ক্ৰাফ্ট প্ৰত্যেক ৰিলিজনে প্ৰত্যেক কমিউনিটিয়ে প্ৰত্যেক কাষ্টৰ কিছুমান ট্ৰেডিশ্যনেল আৰ্ট এণ্ড ক্ৰাফ্ট থাকে তো সেইবোৰৰ ট্ৰেইনিং দিছে সেইবোৰ যিবোৰ প্ৰডাক্টবোৰ আছে মাৰ্কেটত তাৰ ভালকৈ প্ৰমোশ্যন কৰিছে তাৰ ডিমাণ্ড এটা গঢ়ি তুলিছে ঠিক আছে তো সেই ট্ৰেডিশ্যনেল আৰ্ট এণ্ড ক্ৰাফ্ট বনোৱা মানুহবিলাকৰ কাৰণে এটা মাৰ্কেটত তেওঁলোকৰ প্ৰডাক্টবোৰৰ মাৰ্কেটত কি হৈছে ডিমাণ্ডটো বাঢ়ি গৈছেগৈ ঠিক আছে এটা মাৰ্কেট তৈয়াৰ হৈ উঠিছে নই মঞ্জিল বেছ কোৰ্চেছ
to integrate madrasa student into mainstream education and vocational training. তো madrasa student বিলাক আছে তেওঁলোকক কি কয় mainstream educationত ইন্ডিকেট কৰিব কাৰণে চেষ্টা কৰিছে নাই মঞ্জিলৰ আণ্ডাৰত আৰু ভোকেশ্যনেল ট্ৰেইনিং দিছে যাতে তেওঁলোকে এমপ্লয়মেণ্ট অপৰচুনিটি লাভ কৰে access to finance soft loans and concessional credit through National Minorities Development and Finance Corporation. তো minority student বিলাকৰ কাৰণে এটা কৰ্পোৰেচনে গঢ়ি তুলিছে National Minorities Development and Finance Corporation. তাৰ আণ্ডাৰত তোমাৰ সফট লোনৰ ব্যৱস্থা কৰিছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট তাৰ কাৰণে কি কৰিছে প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যক্ৰমৰ আণ্ডাৰত কি কৰিছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ইন মাইনৰিটি ডমিনেটেড ডিষ্ট্ৰিক্ট ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই দিব স্কুল বনাই দিব হস্পিটেল বনাই দিব কমিউনিটি চেণ্টাৰ স্কিল হাববোৰ বনাই দিব যিবোৰ ডিষ্ট্ৰিক্টত মাইনৰিটি ডমিনেটেড হয় আণ্ডাৰ প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যক্ৰম লিডাৰশ্বিপ এণ্ড স্পেচিয়েল নিডছ তাৰ কাৰণে কি কৈছে নই ৰোশনী লিডাৰশ্বিপ ডেভেলপমেণ্ট এণ্ড এম্পাৱাৰিং ট্ৰেইনিং ফৰ মাইনৰিটি ওমেন তো মাইনৰিটি ওমেনখিনি মই কৈছিলোঁ ডাবল সিহঁতে ডিছক্ৰিমিনেশ্যন ফেচ কৰিবলগীয়া হয় নিজৰ কমটোৰ ভিতৰতো আৰু মেজৰিটি কমিউনিটিৰ পৰাও তেওঁলোকে ডিছক্ৰিমিনেশ্যন ফেচ কৰে তো মাইনৰিটি ওমেনখিনিৰ কাৰণে কি কৰিছে এম্পাৱাৰমেণ্ট ট্ৰেইনিঙৰ চেষ্টা কৰিছে তেওঁলোকৰ লিডাৰশ্বিপ ডেভেলপমেণ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছে নই ৰোশনী ইনিচিয়েটিভৰ আণ্ডাৰত জিঅ' পাৰ্চি টাৰ্গেটেড ছাপৰ্ট টু কাউণ্টাৰ পপুলেশ্যন ডিক্লাইন এমং দ্য পাৰ্চি কমিউনিটি তো পাৰ্চি কমিউনিটিৰ পপুলেশ্যন লাহে লাহে ডিক্লাইন হ'বলৈ ধৰিছে তেওঁলোকে ইয়াত খুব ডিছক্ৰিমিনেশ্যন ফেচ কৰে আৰু যিবোৰ গভৰ্ণমেণ্টৰ ছাৰ্ভিচ আছে সেইবোৰ সুবিধা পোৱা নাই তো তেওঁলোকে বেলেগ কাণ্ট্ৰিলৈ ফ্লি কৰি গুচি যায় ঠিক আছে তো পাৰ্চি কমিউনিটিৰ মাজত পপুলেশ্যন ডিক্লাইন হোৱাৰ কাৰণে কি কৈছে টাৰ্গেটেড ছাপৰ্ট দিছে জিঅ' পাৰ্চি স্কিমৰ আণ্ডাৰত হামাৰী ধৰোহৰ কনজাৰ্ভেশ্যন এণ্ড প্ৰমোশ্যন অফ মাইনৰিটি হেৰিটেজ এণ্ড কালচাৰ মাইনৰিটি যিটো হেৰিটেজ আছে কালচাৰ আছে সেইটো প্ৰমোশ্যন আৰু কনজাৰ্ভেশ্যনৰ কাৰণে হামাৰী ধৰোহৰ প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰিছে কাৰণ তেওঁলোকৰ যদি পপুলেশ্যনটো কমি গৈ থাকে বা তেওঁলোকে যদি নিজৰ কালচাৰটো ফ'ল' নকৰে নিজৰ ট্ৰেডিশ্যনখিনি ফ'ল' নকৰে তেওঁলোকে কেৱল মেজৰিটি কালচাৰ বা ট্ৰেডিশ্যনটো ফ'ল' কৰিবলৈ যায় এদিন নহয় এদিন তেওঁলোকৰ কালচাৰ হেৰিটেজটো হেৰুৱাই পেলাব গতিকে সেই মাইনৰিটিবিলাকৰ আমাৰ তেতিয়া কি হ'ব ইণ্ডিয়ান ছ'চাইটিৰ ডাইভাৰ্চিটিটো কম্প্ৰমাইজ হৈ যাব ডাইভাৰ্চিটি নাইকিয়া হৈ যাবগৈ গতিকে আমি সেই মাইনৰিটি পপুলেশ্যনবিলাকৰ কালচাৰ হেৰিটেজটো কনজাৰ্ভ কৰিব লাগিব আৰু প্ৰমোট কৰিব লাগিব আণ্ডাৰ হামাৰী ধৰোহৰ প্ৰগ্ৰেম ইনষ্টিটিউচনেল এণ্ড ফাইনেন্সিয়েল ছাপৰ্ট মৌলানা আজাদ এডুকেশ্যন ফাউণ্ডেশ্যন গঢ়ি তুলিছে তাৰ আণ্ডাৰত কৰ্পাছ ফাণ্ডিং কৰা হয় টু ষ্ট্ৰেংথেন গ্ৰাছৰুট এডুকেশ্যন ইনিচিয়েটিভ ছাপৰ্ট টু নেশ্যনেল মাইনৰিটি ডেভেলপমেণ্ট এণ্ড ফাইনেন্স কৰ্পোৰেশ্যন এণ্ড ষ্টেট এজেঞ্চিজ গ্ৰাণ্টছ এইড এণ্ড ইকুইটি ইনফিউজন টু এক্সপাণ্ড আউটৰিচ এণ্ড ফাইনেন্সিয়েল ছাৰ্ভিচেছ কমিটিজ ফৰ ৱেলফেয়াৰ অফ মাইনৰিটি তো মাইনৰিটি ইণ্ডিয়াত থকা মাইনৰিটি কমিউনিটিবিলাকৰ ৱেলফেয়াৰৰ কাৰণে কি কমিটি গঠন কৰিছে আৰু তেওঁলোকৰ ৰেকমেণ্ডেশ্যনবোৰ কি আছিল সেই বিষয়ে চাওঁ এইবোৰ খুবেই ইম্পৰ্টেণ্ট হয় যেতিয়া মানে কয় মাইনৰিটিবিলাকৰ কাৰণে কি কাম কৰিলে ভাল হয় তেতিয়া তুমি নিজে মাথা মাৰি থাকিব দৰকাৰ নাই মাথা মাৰি পেলাইতো ভালেই কিন্তু তাত যদি তোমালোকে কি কৰা কোনোবা এটা কমিটিৰ ৰিপৰ্টৰ ৰেকমেণ্ডেশ্যনবোৰ লিখি দিয়া তেন্তে আৰু অথেণ্টিক হৈ যাব হয়নে নহয় কাৰণ সিহঁতৰ কমিটি এখন বনাওঁতে কিমান এক্সপাৰ্ট মানুহ লৈ আনে তাত সেই এক্সপাৰ্ট মানুহবিলাকে কিমান দিন ছাৰ্ভে কৰিব ষ্টাডি কৰিব তাৰপিছত সেই ৰেকমেণ্ডেশ্যনবিলাক দিয়ে হয়নে নহয় গতিকে সেইবোৰ তুমি মনত ৰাখি পেলাই এক্সামত লিখি থৈ আহা তো ভাল মাৰ্কছ পাবা আৰু সেইবোৰ যেতিয়া তোমাৰ অফিচাৰ হ'বা সেইবোৰ ইমপ্লিমেণ্ট কৰিবলৈ যাওঁতে মাইনৰিটি ৱেলফেয়াৰ কৰিবলৈ যাওঁতে সেই কমিটিৰ ৰেকমেণ্ডেশ্যন হিচাপে কামবোৰ কৰিবা তেনে তোমাৰ কামটো উত্তম হ'ব সঁচা অৰ্থত মাইনৰিটিবিলাকৰ ৱেলফেয়াৰ হ'ব সেইকাৰণে আমি এইবোৰ পঢ়ি আছোঁ নট অনলি এক্সামটো পাছ কৰিবৰ কাৰণে আমি এক্সাম পাছ কৰি অফিচাৰ হ'লে আমাৰ এই ৰেকমেণ্ডেশ্যনবিলাকেই আমাৰ কামত আহিব ঠিক আছে তেতিয়া আমি মাথা মাৰি থাকিব নালাগে কিনো কৰিম আৰে ভাই কমিটি আছে ৰেকমেণ্ডেশ্যন দি থৈ দিছে সেইবোৰ ইমপ্লিমেণ্ট কৰ না বছ তো পোনপ্ৰথমে এখন কমিটি আছিলে চাচাৰ কমিটি তেওঁলোকে মাইনৰিটি ৱেলফেয়াৰবিলাকৰ বিষয়ে কি কৈছিলে চাওঁ চাচাৰ কমিটি ৰিপৰ্ট 2006 The Sachar committee evaluated the socio-economic and educational condition of Muslim in India. তো Sachar committee mainly কি কৈছিলে ইণ্ডিয়াত যিখিনি মুছলিম মাইনৰিটি কমিটি আছে তেওঁলোকৰ এডুকেশ্যন কণ্ডিশ্যন কেনেকুৱা ছ'চিঅ' ইকনমিক কণ্ডিশ্যনটো কেনেকুৱা সেই বিষয়ে ইভালুৱেট কৰিছিলে দ্য ৰিপৰ্ট ৰিভিল ডেট মুছলিম ৱেৰ লেগিং বিহাইণ্ড ইভেন শিডিউল কাষ্ট এণ্ড ট্ৰাইবছ ইন মেনি ডেভেলপমেণ্ট ইণ্ডিকেটৰ তো তেওঁলোকে দেখিলে যে মুছলিম যিখিনি মাইনৰিটি কমিটিৰ মানুহ আছিলে তেওঁলোকে শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইবতকৈও পিছ পৰি আছিলে কিছুমান ক্ষেত্ৰত ঠিক আছে অলৰেডি শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইব পিছপৰা তেওঁলোকতকৈ পিছ পৰি আছে মুছলিম মাইনৰিটিবিলাক কিছুমান ডেভেলপমেণ্ট ইণ্ডিকেটৰৰ ক্ষেত্ৰত তাক কি পালে এতিয়া লিটাৰেচি ৰেট অফ মুছলিম ফিমেলছ ইজ অনলি 51%
which is lower than the all other religion communities, and it is even lower than the national average of female literacy 65%. তো নেশ্যনেল এভাৰেজ তো গোটেই অল অভাৰ ইণ্ডিয়াত 100 গৰাকী ওমেনৰ ভিতৰত 65 গৰাকী ওমেনে পঢ়া শুনা কৰা, কিন্তু মুছলিমৰ ক্ষেত্ৰত সেইটো আৰু কম। যদি ৰিলিজনৰ ওপৰত তুমি ভাগ কৰি পেলোৱা তেনেহ'লে মুছলিমৰ মহিলাবিলাকৰ ভিতৰত 100 গৰাকী মহিলাৰ ভিতৰত মাত্ৰ 51 গৰাকী মহিলাহে পঢ়া শুনা। তো মুছলিম ফিমেলবিলাকৰ যিটো লিটাৰেচি ৰেট আছে সেইটো আমাৰ নেশ্যনেল ফিমেলবিলাকৰ লিটাৰেচি ৰেটৰ এভাৰেজতকৈ কম হয়, আৰু সেইটো বহুত চিন্তনীয় কথা। সেইবোৰ কথা সাচাৰ কমিটিয়ে 2006 চনত গম পালে। Educational backwardness 25% of Muslim children 6 to 14 years had either never attended or dropped out of school. তো কৈছে 6 পৰা 14 বছৰ বয়সৰ মুছলিম চিলড্ৰেনবিলাকৰ প্ৰায় 25%তে কি কৈছিলে কেতিয়াও হয় স্কুল জইনে কৰা নাই, এটেণ্ডে কৰা নাই বা ড্ৰপ আউট কৰিছে। ঠিক আছে, তো বহুত 100টাৰ ভিতৰত 25টা মুছলিম ল'ৰা বা ছোৱালীয়ে 6 বা 14 বছৰ বয়সৰ তেওঁলোকে হয়তো স্কুলৰ মুখে দেখা নাই, নহ'লে স্কুল পঢ়িলেও অতি সোনকালে ড্ৰপ আউট কৰি দিছে। তো এডুকেশ্যন বেকৱাৰ্ডনেছটো কি হৈছে মুছলিম ষ্টুডেণ্টৰ ভিতৰত, মুছলিম কমিউনিটিৰ ভিতৰত বাঢ়ি গৈ আছে। Only 4% of undergraduates and 8% of postgraduates in premier college were Muslim. যিবোৰ প্ৰিমিয়াৰ কলেজ আছে তাৰ পৰা আণ্ডাৰ গ্ৰেজুৱেটত মাত্ৰ 4% আৰু পষ্ট গ্ৰেজুৱেটত অকণমান বেছি বাৰু 8% মুছলিম দেখিবলৈ পোৱা গৈছে। তো মানে কি হৈছে সেই মুছলিম কমিউনিটিৰ মানুহবিলাকৰ হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত তেওঁলোকৰ ৰিপ্ৰেজেণ্টেশ্যনটো কম। জেণ্ডাৰ ডিছপেৰিটি ফিমেল ৱৰ্ক ফ'ৰ্চ পাৰ্টিচিপেশ্যন এমং মুছলিম ওমেন ৱাজ অনলি 25% কম্পেয়াৰ টু 80% ফৰ হিন্দু ওমেন। জেণ্ডাৰ ডিছপেৰিটিৰ কথা কৈছে, এতিয়া মুছলিম ওমেনবিলাকৰ ৱৰ্ক ফ'ৰ্চ পাৰ্টিচিপেশ্যনটো বহুত কম, মাত্ৰ 25%, কিন্তু হিন্দু ওমেনবিলাকৰ চাবলৈ গ'লে 80%। তো হিন্দু ওমেনবিলাকে 100 গৰাকীৰ ভিতৰত 80 গৰাকীয়ে ৱৰ্ক ফ'ৰ্চত পাৰ্টিচিপেট কৰে, ইকনমিক এক্টিভিটি পাৰ্টিচিপেট কৰে, কিন্তু মুছলিম ওমেনবিলাকৰ মাত্ৰ 25 গৰাকী, 100 গৰাকীৰ ভিতৰত মাত্ৰ 25 গৰাকীহে ৱৰ্ক ফ'ৰ্চ বা ইকনমিক এক্টিভিটিত পাৰ্টিচিপেট কৰে। তো বহুত কম, তেওঁলোকৰ ইকনমিক পাৰ্টিচিপেশ্যন বহুত কম মুছলিম ওমেনবিলাকৰ। Employment gaps only 27% of urban Muslims held regular jobs versus 49% of upper caste Hindus. তো আৰবান এৰিয়াবিলাকতো মুছলিমবিলাকৰ কি হৈছে ৰেগুলাৰ জব পোৱা সংখ্যা খুব তাকৰ, মাত্ৰ 27%, কিন্তু সেই তাৰ এগেইনষ্টত কোৱা হিন্দুবিলাকৰ সংখ্যাটো বেছি। এইটো পপুলেশ্যনৰ ডিষ্ট্ৰিবিউশ্যনৰ কাৰণেও তেনেকুৱা হৈছে। 12% of Muslim male workers were street vendors. Muslim representation in defense forces was just 4%, আৰু ডিফেন্স ফ'ৰ্চত মুছলিমৰ ৰিপ্ৰেজেণ্টেশ্যন আৰু কম, মাত্ৰ 4%। Recommendation Equal Opportunity Commission to address grievances of discrimination in employment, education and housing. তাৰ কাৰণে এতিয়া সাচাৰ কমিটিয়ে ৰেকমেণ্ড কৰিছে যে তেওঁলোকক সমান অধিকাৰ দিব লাগে। ঠিক আছে, এমপ্লয়মেণ্টৰ ক্ষেত্ৰত, এডুকেশ্যনৰ ক্ষেত্ৰত, হাউচিঙৰ ক্ষেত্ৰত। এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা আহিছে, হিন্দু মানুহে বেছিকৈ পাইছে, মুছলিম মানুহে পোৱা নাই, প্ৰায় সিহঁতকো দে। এডুকেশ্যনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ স্কিম আনিছে, বাকীবোৰ মেজৰিটি কমিউনিটি পাই আছে, কিন্তু মাইনৰিটি কমিউনিটিবোৰে সেইবোৰ পোৱা নাই। তো তেওঁলোকক কি হৈছে ৰাইট টু ইকুৱেলিটি ভংগ হৈ গৈছে। বেটাৰ ডাটা কালেকশ্যন দিছ এগ্ৰিগেটেড ডাটা অন ৰিলিজিয়াছ কমিউনিটিজ ইন এৰিয়াছ লাইক এমপ্লয়মেণ্ট আৰু হেল্থ। তো এমপ্লয়মেণ্ট আৰু হেল্থৰ ক্ষেত্ৰত সেই ৰিলিজিয়াছ মাইনৰিটি কমিউনিটিবিলাকৰ ডাটাই নাই, গতিকে ভালকৈ ডাটা কালেকশ্যন কৰিবৰ কাৰণে গৈছে। তাৰ কাৰণে কি হ'ব নেশ্যনেল চেম্পল ছাৰ্ভে অফিচ আহি যাব, NSO আহি যাব, সিহঁতে বিভিন্ন ছাৰ্ভে কৰিব লাগিব, নীতি আয়োগে ভালকৈ ছাৰ্ভে কৰিব লাগিব, আৰু সেই মাইনৰিটি কমিউনিটিবিলাকৰ বিভিন্ন ছেক্টৰত এমপ্লয়মেণ্টে হওক, এডুকেশ্যনে হওক, হেল্থৰ ক্ষেত্ৰতে হওক, গভৰ্ণমেণ্ট স্কিম পাইছেনে নাই, সেই সকলোবোৰ ডাটা আনিব লাগিব। কোনখন ডিষ্ট্ৰিক্টত, কোনখন ষ্টেটত ভাল তেওঁলোকৰ মেজৰিটি কনচেণ্ট্ৰেশ্যন মানে মাইনৰিটি কমিউনিটি কনচেণ্ট্ৰেশ্যন আছে, ক'ত তেওঁলোকৰ পপুলেশ্যনটো বেছিকৈ আছে, হয়নে নহয়। এতিয়া সেই কোনোবা এখন ডিষ্ট্ৰিক্টত ছাপ'জ মাইনৰিটি কমিউনিটিৰ পপুলেশ্যনটো বেছিকৈ আছে, তো সেইবোৰ এছপাইৰেশ্যন ডিষ্ট্ৰিক্ট প্ৰগ্ৰেমৰ আণ্ডাৰত আহি যাব, হয়নে নহয়। তো সেইবোৰ তেনেকৈ টাৰ্গেটেড এপ্ৰ'চ ল'ব লাগিব, তাৰ কাৰণে ভালকৈ ডাটা লাগিব, ডাটা কালেকশ্যন কৰিব লাগিব। ইনক্লুচিভ পলিচিজ টাৰ্গেটেড ডেভেলপমেণ্ট প্ৰগ্ৰেম ইন মুছলিম কনচেণ্ট্ৰেটেড এৰিয়াছ। টাৰ্গেটেড ডেভেলপমেণ্ট প্ৰগ্ৰেম কৰিব লাগিব, ইনক্লুচিভ পলিচি আনিব, পলিচি আণ্ডাৰত পলিচি যিটো ৰাডাৰ আছে সেই কি কৰিব লাগিব মাইনৰিটি কমিউনিটিৰ মানুহবিলাকো কনচিডাৰ কৰিব লাগিব। কেৱল মেজৰিটি পপুলেশ্যনৰ কাৰণে পলিচি বনাই থাকিলে নহ'ব, নহ'লে ইনক্লুচিভিটি কেনেকৈ আহিব।
ৰিপ্ৰেজেণ্টেশ্যন ইনক্ৰিজ মুছলিম ৰিপ্ৰেজেণ্টেশ্যন ইন পুলিচ জুডিচিয়াৰী এণ্ড চিভিল ছাৰ্ভিচেছ পুলিচৰ ক্ষেত্ৰতে হওক জুডিচিয়াৰীৰ ক্ষেত্ৰতে হওক ডিফেন্স ফ'ৰ্চে হওক বা চিভিল ছাৰ্ভিচে হওক তাৰ মুছলিমৰ ৰিপ্ৰেজেণ্টেশ্যনটো বঢ়োৱাৰ চেষ্টা কৰিব লাগিব তেওঁলোকক এনকাৰেজ কৰিব লাগিব যে তোমালোকেও কি কোৱা ডিফেন্স ফ'ৰ্চত জইন কৰিবৰ কাৰণে চেষ্টা কৰা স্কলাৰশ্বিপ দিয়া সিহঁতক কিবা এটা সুবিধা প্ৰদান কৰা ৰাইট ৰংগনাথ মিশ্ৰা কমিশ্যন ৰিপৰ্ট 2007 আৰু 2007 চনত কি কৰিলে ৰংগনাথ মিশ্ৰা কমিশ্যনে নিজৰ ৰিপৰ্টটো দিলে সেইখনতো 2004 চনতে এষ্টাব্লিছ কৰা হৈছিলে 2004ত কি কৰা হৈছিলে ৰংগনাথ মিশ্ৰা কমিশ্যনটো গঠন কৰা হৈছিলে সিহঁতে নিজৰ ষ্টাডি কৰিলে আৰু 2007ত নিজৰ ৰিপৰ্টটো আগবঢ়ালে তো ৰংগনাথ মিশ্ৰা কমিশ্যনেনো কি ক'লে সেইটো চাওঁ ইট এইম টু ইম্প্ৰুভ কণ্ডিশ্যন ফৰ ৰিলিজিয়াছ এণ্ড লিংগুইষ্টিক মাইনৰিটিছ তো ৰিলিজনৰ ফালৰ পৰা লিংগুইষ্টিক মাইনৰিটি যিখন আমাৰ কনষ্টিটিউশ্যনে একনলেজ কৰিছে তেওঁলোকৰ কণ্ডিশ্যননো কেনেকুৱা সেইটো চাবৰ কাৰণে কি কৰিলে এই ৰিপৰ্টখন সেই কমিশ্যনক গঠন কৰা আছিলে আৰু সিহঁতে নিজৰ ৰিপৰ্টত ক'লে যে সেই ৰিলিজিয়াছ আৰু লিংগুইষ্টিক মাইনৰিটি কণ্ডিশ্যনটো আমি ইম্প্ৰুভ কৰিব লাগিব এডুকেশ্যনৰ ক্ষেত্ৰত এমপ্লয়মেণ্টৰ ক্ষেত্ৰত কি ৰেকমেণ্ডেশ্যন দিলে চাওঁ এডুকেশ্যন এম্পাৱাৰমেণ্ট ষ্ট্ৰেংথেন দ্য কমিশ্যন ফৰ মাইনৰিটি এডুকেশ্যনেল ইনষ্টিটিউশ্যন উইথ ৱাইডাৰ পাৱাৰ্ছ প্ৰমোট মাইনৰিটি এক্সেছ টু কোৱালিটি এডুকেশ্যন এণ্ড হায়াৰ এডুকেশ্যন প্ৰথমতে ক'লে যে ৰংগনাথ মিশ্ৰ কমিশ্যনে ক'লে যে এডুকেশ্যনৰ ক্ষেত্ৰত আমি এম্পাৱাৰ কৰিব লাগিব এটা কমিশ্যন গঠন কৰি দিয়া কি কমিশ্যন ফৰ মাইনৰিটি এডুকেশ্যনেল ইনষ্টিটিউশ্যন মাইনৰিটি কমিউনিটি এডুকেশ্যনবোৰ কেনেকুৱা ধৰণৰ হ'ব কেনেকুৱা ধৰণৰ ষ্টেণ্ডাৰ্ড থাকিব নেশ্যনেল লেভেলৰ ইণ্টাৰনেশ্যনেল লেভেলৰ ষ্টেণ্ডাৰ্ড আছেনে নাই সেইবোৰ চেক কৰিব লাগিব গতিকে এটা কমিশ্যন গঠন কৰি দিলে যে মাইনৰিটি যিবোৰ এডুকেশ্যন দিয়া হ'ব ইনষ্টিটিউশ্যনবোৰ সেইবোৰ কি কৰিব লাগিব আমি চেক কৰিব লাগিব সেইবোৰ তদাৰক কৰিব লাগিব সিহঁতক বেছিকৈ পাৱাৰ দে যাতে সিহঁতে কোৱালিটি এডুকেশ্যন লাভ কৰিবলৈ সক্ষম হয় ইণ্টাৰনেশ্যনেল লেভেলৰ এডুকেশ্যন লাভ কৰিবলৈ সক্ষম হয় ফাইনেন্সিয়েল ইনক্লুজন ছেট আপ এ নেশ্যনেল কোঅৰ্ডিনেশ্যন কমিটি আণ্ডাৰ RBI supervision to improve credit access for minority reservation in job and schemes 10% reservation for Muslim and 5% for other minorities in central government job ডাঙৰ কথা কৈ দিছে অলৰেডি SC ST OBC এইবিলাকৰ ৰিজাৰ্ভেশ্যন আছেই এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্ট জববিলাকত কি বুলি কৈছে মুছলিমবিলাকৰ যিহেতু মাইনৰিটি হয় তো তেওঁলোকক ইণ্টাৰেষ্টটো প্ৰটেক্ট কৰিবৰ কাৰণে ছেফগাৰ্ড দিবৰ কাৰণে সেই চেণ্ট্ৰেল গভৰ্ণমেণ্ট জববিলাকতো তেওঁলোকক কি কৰিব লাগে মুছলিমৰ কাৰণে 10% ৰিজাৰ্ভেশ্যন দিব লাগে আৰু বাকীখিনি মাইনৰিটি বুদ্ধিষ্ট শিখ তাৰপিছত খ্ৰীষ্টিয়ান জৈনিজম পাৰ্চী সেই আদাৰ মাইনৰিটিবিলাকৰ কাৰণেও 5% ৰিজাৰ্ভেশ্যন দিব লাগে এপ্লাই দ্য চাইম ৰিজাৰ্ভেশ্যন ইন ফ্লেক্সিভ স্কিম লাইক মনৰেগা এণ্ড আদাৰ্ছ আৰু গভৰ্ণমেণ্টৰ যিবোৰ ফ্লেক্সিভ স্কিম আছে সেইবিলাকৰ ক্ষেত্ৰতো কি কৰিব লাগে সেই মাইনৰিটি কমিউনিটিৰ কাৰণে ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰিব লাগে যিকোনো স্কিম আনক মুছলিমৰ কাৰণে 10% ৰিজাৰ্ভেশ্যন কৰি ৰাখা আৰু বাকীবোৰ মাইনৰিটি কমিউনিটিৰ কাৰণে 5% ৰিজাৰ্ভেশ্যন কৰি ৰাখা জবে হওক বা স্কিমে হওক মনিটৰিং এণ্ড বাজেট ইনক্ৰিজ বাজেটেৰী এল'কেশ্যন ফৰ মাইনৰিটি ৱেলফেয়াৰ এতিয়া মাইনৰিটিবিলাক ৱেলফেয়াৰৰ কাৰণে কি কৈছে বাজেটেৰী এল'কেশ্যন বঢ়াবৰ কাৰণে কৈছে কণ্ডাক্ট ৰেগুলাৰ এছেছমেণ্ট অফ মাইনৰিটি স্কিম টু ইভালুৱেট ইম্পেক্ট এতিয়া মাইনৰিটিবিলাকৰ কাৰণে যিবোৰ স্কিম আনিছে গভৰ্ণমেণ্ট স্কিম সেইবোৰৰ ইম্পেক্টটো তেওঁলোকৰ ওপৰত পৰিছেনে নাই ভাল ইম্পেক্ট হৈছে নে বেয়া ইম্পেক্ট হৈছে কিমানখিনিলৈকে কভাৰ হৈছে মাইনৰিটি বেনিফিচিয়াৰী কিমানখিনি কভাৰ হৈছে তেওঁলোকে তাৰ সঁচা অৰ্থত সুবিধাখিনি লাভ কৰিছেনে নাই উপকৃত হৈছে নাই সেইবোৰ আমি কি কৰিব লাগিব ৰেগুলাৰ অডিট কৰিব লাগিব এছেছমেণ্ট কৰিব লাগিব ৱে ফৰৱাৰ্ড collaborative solutions encourage public-private partnerships and CSR, corporate social responsibility initiative to support education and entrepreneurship in minority communities. এটা PPP public-private partnership encourage কৰিছে যে তোমালোকে minority community বিলাকৰ যিখিনি মিনিমাম বেছিক সুবিধা দিব লাগে তাৰ ক্ষেত্ৰত পাব্লিক সেক্টৰ লাগিলে নহব প্ৰাইভেট সেক্টৰো আগুৱাই আহিব লাগিব আৰু প্ৰাইভেট যিবোৰ কোম্পানী এইবোৰ আছে কৰ্পৰেট সোসাইটি আছে কিহঁতক মানে কি কৈছে CSR আণ্ডাৰত সেই মাইনৰিটি কমিউনিটিবিলাকৰ ৱেলফেয়াৰৰ কাৰণে কাম কৰিবৰ কাৰণে কৈছে ইনভলভ কমিউনিটিজ ইন মেনেজিং প্ৰগ্ৰাম ফৰ সাষ্টেইনেবিলিটি ব্ৰিজিং দ্য ডিজিটেল ডিভাইড লঞ্চ ইনক্লুচিভ ডিজিটেল লিটাৰেচি প্ৰগ্ৰাম আনিছে নট অনলি ফৰ মেজৰিটি পপুলেশ্যন বাট অলছ' ফৰ মাইনৰিটি পপুলেশ্যন তেতিয়া কি হ'ব ডিজিটেল ডিভাইডটো সেই মাইনৰিটি কমিউনিটিৰ মাজতো কমি যাব ৰিডিউচ হ'ব and improve digital infrastructure for better access to education, healthcare and government services. তো minority community যিবোৰ ডিষ্ট্ৰিক্টত ষ্টেটত বেছিকৈ আছে তাত কি কৰিব লাগিব ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব লাগিব তেতিয়া তেওঁলোকে কি হ'ব ডিজিটেল টুলবিলাকৰ সহায় লৈ পেলাই ডিজিটেল টুলবিলাকো প্ৰভাইড কৰিব লাগিব ডিজিটেল লিটাৰেচি প্ৰমোট কৰিব লাগিব তেতিয়া তেওঁলোকে
ইণ্টাৰনেটৰ সহায় লৈ এডুকেশ্যনৰ সুবিধা পাব, বেটাৰ এক্সেছ পাব, হেল্থ কেয়াৰ, টেলিমেডিচিনৰ সুবিধা পাব, টেলিকনচালটেণ্টৰ সুবিধা পাব, ৰাইট, গভৰ্ণমেণ্টৰ ছাৰ্ভিচবোৰৰ সুবিধা পাব। প্ৰমোটিং ছ'চিয়েল হাৰমনি, ছাপৰ্ট ইণ্টাৰফেইথ ডায়লগ, প্ৰমোটিং ছ'চিয়েল হাৰমনি, ছাপৰ্ট ইণ্টাৰফেইথ ডায়লগ, এষ্টাব্লিছ কমিউনিটি বেছ মেডিটেশ্যন এণ্ড ৰিজল্ভ ডিছপিউট এণ্ড ফষ্টাৰ পিচফুল কোএক্সিষ্টেঞ্চ। এতিয়া দেখিছোঁ আমি কমিউনেল ভাইলেঞ্চ কিমান হৈ গৈছে, কমিউনেল ৰাইটবোৰ কিমান সংখ্যা বাঢ়ি গৈ আছে, ৰাইট। এই বাবৰি মছজিদ ডিমলিছ কৰা আৰম্ভণিৰ পৰাই বাবৰি মছজিদ ডিমলিছ কৰিলে, তাৰ এতিয়া হিন্দু মুছলিমবিলাকৰ মাজত খুব সংঘৰ্ষ হ'ল। তাৰ ফলত কি হৈ গ'ল, সেই তেতিয়াই 1992ত বাবৰি মছজিদ ডিমলিছ কৰা হৈছিলে। তাৰপিছতে 1992তে উপায় নাপাই পেলাই কি কৰে, সেই মাইনৰিটি কমিউনিটিখিনিৰ প্ৰটেকশ্যনৰ কাৰণে এখন আনিবলৈ বাধ্য হৈ গ'ল, নেশ্যনেল কমিশ্যন ফৰ মাইনৰিটিছ। 93ত সেই নেশ্যনেল কমিশ্যন ফৰ মাইনৰিটি গঠন কৰা হৈছিলে। নহয়, মাইনৰিটিবিলাকৰ কি হৈছিলে, এক্সিষ্টেঞ্চটো ডেঞ্জাৰ হৈ গৈছিলে, মানে খতৰাত আহি গৈছিলে। তো এতিয়াও দেখিবলৈ পোৱা গৈছে যে পলিটিকেল পাৰ্টিবিলাকে কি কৰিছে, তেওঁলোকে হিন্দুত্ব পলিটিক্স কৰি দিছে, হয়নে নহয়। বিভিন্ন পলিটিকেল পাৰ্টিবিলাকে পলিটিক্সৰ ওপৰত মানে ৰিলিজনটো পলিটিচাইজেশ্যন কৰি দিছে, ৰিলিজনৰ ওপৰত তেওঁলোকে পলিটিক্স খেলিবলৈ আৰম্ভ কৰি দিছে, ঠিক আছে। ইপিনে তোমাৰ ভয় খুৱাবলৈ আৰম্ভ কৰি দিছে যে আপোনালোকৰ যিটো ৰিলিজনৰ সংখ্যা আছে তাকৰ হৈ গৈছেগৈ, কমি গৈছেগৈ দিনক দিনে, ইটো ৰিলিজনৰ সংখ্যা বাঢ়ি গৈ আছে। গতিকে এটা সময়ত কি হ'ব, আপোনালোকৰ ৰিলিজনটো নাইকিয়া হৈ যাবগৈ, আপোনালোকে নিজৰ কালচাৰটো ধৰি ৰাখিব লাগিব, ঠিক আছে। তেওঁলোকে ডমিনেট কৰি পেলাব। এইদৰে কি কৈছে, এটা চিউডো এটা মানে ফিয়াৰৰ ক্ৰিয়েট কৰি দিছে, ঠিক আছে। সেইটো কোৱা কি হৈছে, দুয়োটা কমিউনিটিৰ মাজত কি হৈছে, সংঘৰ্ষটো বাঢ়ি গৈছে, ফ্ৰিকশ্যনটো বাঢ়ি গৈ আছে। তাৰ ফলত কি হৈছে, তেওঁলোকৰ মাজত কমিউনেল ৰাইটটো বাঢ়ি গৈ আছে, ঠিক আছে। ছ'চাইটিত হাৰমনি নাইকিয়া হৈ গৈছেগৈ, পিচফুল কোএক্সিষ্টেঞ্চ নাইকিয়া হৈ গৈছেগৈ। গতিকে আমি কি কৰিব লাগিব, ইণ্টাৰফেইথ ডায়লগ প্ৰমোট কৰিব লাগিব। সেই আকবৰৰ দিনাৰ পৰাই দেখোন কি কৈছিলে, ইবাদত খানা আনিছিলে, ইবাদত খানা তেওঁ তৈয়াৰ কৰিছিলে। তাৰ আণ্ডত কি কৈছিলে, বিভিন্ন ধৰ্মৰ মানুহক, যিখিনি স্কলাৰ আছিলে, ৰিলিজিয়াছ স্কলাৰ আছিলে, তেওঁলোকক মাতিছিলে, ঠিক আছে। আৰু তেওঁলোকৰ ৰিলিজনবিলাকৰ ওপৰত ডিবেট ডিছকাশ্যন কৰিছিলে। পাছত গৈ পেলাই গম পালে যে সকলো ধৰ্ম তাৰ মূল মন্ত্ৰ এজনেই, সকলোৱে গৈ পেলাই এজন ভগৱানে কোৱা, আল্লাই কোৱা, জিজাছে কোৱা, সকলো ধৰ্ম জাষ্ট এটা মাধ্যমহে, এটা মিডিয়ামহে, তাৰ কিন্তু মানে যিটো অন্তিম গ'ল আছে সেইটো এটাই, ৰাইট। খালি আমাৰ মিডিয়ামবিলাক কোনোবা এতিয়া এইটো ধৰ্ম ফ'ল' কৰিছে, কোনোবা বেলেগ এটা ধৰ্ম ফ'ল' কৰিছে, কিন্তু ধৰ্ম ফ'ল' কৰি পেলাই যিটো একেবাৰে ৰাস্তাৰ শেষত যি পাব সেইটো সকলোৰে বাবে ছেম হয়, ঠিক আছে। তো সেইবোৰ এটা মিডিয়ামহে, বেলেগ মিডিয়ামহে, ফেইথবিলাক ৰিলিজনবিলাক বেলেগ এটা মিডিয়ামহে, নিজৰ এটা ৰাস্তা, সেই ৰাস্তাৰ কিন্তু অন্তটো সকলোৰে বাবে একে হয়, ঠিক আছে। গতিকে এনেকুৱা ধৰণৰ ইণ্টাৰফেইথ ডায়লগবোৰ আমি ছাপোৰ্ট কৰিব লাগিব, প্ৰমোট কৰিব লাগিব, কমিউনিটি বেছ মিডিয়েশ্যন কৰিব লাগিব। তেতিয়া কি হ'ব, ডিছপিউটবিলাক নাইকিয়া হ'ব আৰু পিচফুল কোএক্সিষ্টেঞ্চটো আকৌ আহিব, ছ'চাইটিৰ হাৰমনি হ'ব। কালচাৰেল এণ্ড ইকনমিক এম্পাৱাৰমেণ্ট, প্ৰিজাৰ্ভ হেৰিটেজ থ্ৰু কালচাৰেল প্ৰগ্ৰেমছ এণ্ড ছাপোৰ্ট ইনক্লুচিভ ইনভেষ্টমেণ্ট ইন মাইনৰিটি লেড বিজনেছেছ টু ইনহেন্স লিভলিহুড। কালচাৰ আৰু ইকনমিক এম্পাৱাৰমেণ্টৰ কথা কৈছে, আমি হেৰিটেজটো প্ৰিজাৰ্ভ কৰিব লাগিব কালচাৰ প্ৰগ্ৰেমবিলাকৰ জৰিয়তে, ঠিক আছে। এতিয়া আমি যদি নিজৰ কালচাৰটো বাদ দি পেলাই ৱেষ্টাৰ্ণ কালচাৰটো এডপ্ট কৰি লওঁ, তেতিয়া আমাৰ কালচাৰটো কি হ'ব, এটা সময়ত গৈ পেলাই নাইকিয়া হৈ যাব। আমি যদি নিজৰ লেংগুৱেজটো, নিজৰ মাতৃভাষাটো বাদ দি পেলাই সেই ইংলিছ লেংগুৱেজটোকে ফ'ল' কৰোঁ, কি হ'ব, আমাৰ মাতৃভাষাটো এদিন নাইকিয়া হৈ যাব, হয়নে নহয়। গতিকে ভাষাহীন এটা জাতি কি হ'ব নোৱাৰে, কেতিয়াও কোনো ধৰণৰ আইডেণ্টিটি থাকিব নোৱাৰে। নিজৰ কালচাৰ নথকা জাতিটোৰ নিজৰ কি আইডেণ্টিটি থাকিব। গতিকে আমি নিজৰ কালচাৰ, লেংগুৱেজ, ট্ৰেডিশ্যন, ৰিচুৱেল সকলোবোৰ কি কৰিব লাগিব, কনজাৰ্ভ কৰিব লাগিব। সেইবোৰ তাৰ কাৰণে আমি প্ৰমোট কৰিব লাগিব, প্ৰটেক্ট কৰিব লাগিব। তেতিয়াহে আমাৰ হেৰিটেজটো, কালচাৰেল হেৰিটেজটো বাচি থাকিব। তেতিয়া আমাৰ ইণ্ডিয়ান ছ'চাইটিৰ ডাইভাৰ্চিটি থাকিব, ঠিক আছে। ইউনিটি ইন ডাইভাৰ্চিটি তেতিয়াহে আমাৰ মেইনটেইন হ'ব। তো সেইকাৰণে কিছুমানে কয় যে ইমান ওৱান নেশ্যন ওৱান ইলেকশ্যন কৰি পেলাইছে, সকলোৰে বাবে সকলো ধৰ্মৰ মানুহৰ কাৰণে UCC আনি দিছে, ওৱান নেশ্যন ওৱান ল' আনি দিছে। তো সেইবোৰে কি কৈছে, ইউনিটিটো প্ৰমোট কৰিছে, কিন্তু আমাৰ ডাইভাৰ্চিটিটোক সেইবোৰ কি কৈছে, এক্সিষ্টেঞ্চৰ ওপৰত কিছুমান প্ৰশ্ন তুলি দিছে মানে। গতিকে আমি নিজৰ ডাইভাৰ্চিটিও বচাব লাগিব আৰু একতাও প্ৰমোট কৰিব লাগিব। গতিকে তাত আমি বহুত চেঞ্চিটিভলি ডিচিশ্যনবোৰ ল'ব লাগিব, ঠিক আছে।
Support inclusive investment in minority-led businesses to enhance livelihoods. Strengthening governance, allocate resources proportionate to minority needs, ensure equitable representation in decision-making bodies, and protect minority rights in line with constitutional provision. তো আমাক কি কৈছে গভাৰ্নেন্সটো ষ্ট্ৰেংথেন কৰিবৰ কাৰণে দিছে যিখিনি ৰিসোৰ্স আছে এটা ৰিসোৰ্সখিনি সদায় লিমিটেড থাকে আমি গম পাইছোঁ কিন্তু লিমিটেড থাকে বুলি মেজৰিটিয়ে বেছিকৈ পাব মাইনৰিটিয়ে কমকৈ পাব এনেকুৱা ধৰণৰ ডিছক্ৰিমিনেশ্যন কৰিলে নহ'ব তেওঁলোকৰ ৰাইট টু ইকুৱেলিটি আছে গতিকে সেই ৰিসোৰ্সখিনি আমি কি কৰিব লাগিব কোনো ধৰণৰ ৱেষ্টেজ নোহোৱাকৈ প্ৰপাৰ ইউটিলাইজ কৰিব লাগিব আৰু মাইনৰিটি যিবোৰ নিডখিনি আছে সেইখিনি আমি পূৰ কৰিবলৈ চেষ্টা কৰিব লাগিব তেওঁলোকক আমি এনকাৰেজ কৰিব লাগিব যাতে পঢ়া শুনাৰ ক্ষেত্ৰতে হওক হেল্থৰ ক্ষেত্ৰতে হওক তেওঁলোকে সকলোবোৰ সুবিধা লাভ কৰে আৰু তেওঁলোকৰ ৰিপ্ৰেজেণ্টেশ্যনটো কি হয় বেছি হয় পলিটিক্সৰ ক্ষেত্ৰতে হওক ঠিক আছে বিধানসভা ৰাজ্যসভা লোকসভাই হওক বা মিউনিচিপালিটি হওক পঞ্চায়তে হওক তাত তেওঁলোকৰ ৰিপ্ৰেজেণ্টেশ্যনটো বা হওক পুলিচে হওক ডিফেন্সে হওক পঢ়া শুনাৰ ক্ষেত্ৰতো তেওঁলোক আগবাঢ়ি আহক ঠিক আছে তেতিয়া তেওঁলোকৰ কি হ'ব ৱেলফেয়াৰ হ'ব ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট হ'ব আৰু যিবোৰ ডিচিশ্যন মেকিং বডি আছে সেইবিলাকতো তেওঁলোকক ৰিপ্ৰেজেণ্টেশ্যন আনিব লাগিব কাৰণ তাত তেওঁলোকৰ কি হ'ব তেতিয়া নিজৰ ইণ্টাৰেষ্টবিলাক তেওঁলোকে তাৰ সেইবোৰৰ কাৰণে মাত মাতিব পাৰিব ঠিক আছে এতিয়া পাৰ্লিয়ামেণ্টত যদি মুছলিম মানুহ নাথাকে তো তেওঁলোকে সেই মুছলিম মানুহবিলাকে নিজৰ কি ভাল আছে কি বেয়া আছে কেনেকৈ ক'ব হয়নে নহয় নিজৰ কথাখিনি কেনেকৈ ৰাখিব গতিকে তেওঁলোকক সেইখিনি সুবিধা দিব লাগিব যে তোমালোকে সেইটো পাৰ্লিয়ামেণ্টৰ ফ্ল'ৰত আহা নিজৰ যিখিনি ইণ্টাৰেষ্ট আছে সেইখিনি বিষয়ে কথা পাতা নিজৰ প্ৰব্লেমবোৰৰ বিষয়ে কথা পাতা আনকি ডিচিশ্যন মেকিং বডিবিলাকৰো তেওঁলোকে অন্তৰ্ভুক্ত কৰিব লাগিব তেতিয়াহে তেওঁলোকৰ যিখিনি ইণ্টাৰেষ্ট আছে সেইখিনি আমি কি কৰিব পাৰিম প্ৰটেক্ট কৰিব পাৰিম প্ৰমোট কৰিব পাৰিম ছেফগাৰ্ড দিব পাৰিম ৰাইট প্ৰটেক্ট মাইনৰিটি ৰাইটছ ইন লাইন অফ কনষ্টিটিউশ্যনেল প্ৰভিজন আৰু কনষ্টিটিউশ্যনৰ আদৰ্শবোৰ আগত লৈ পেলাই আমি কি কৰিব লাগিব তেওঁলোকৰ যিখিনি অধিকাৰ আছে সেইখিনি আমি দিব লাগিব ঠিক আছে তেতিয়াহে আমাৰ সমাজত ছ'চিয়েল হাৰমনি বৰ্তি থাকিব আমাৰ মাজত ফ্ৰেটাৰ্নিটি থাকিব ব্ৰাদাৰহুড থাকিব হিন্দু মুছলিম ভাই ভাই হিন্দী শ্ৰেণী ভাই ভাই আমি সকলোৱে একগোট হৈ কি কৰিব পাৰিম আমাৰ দেশখনক বিকশিত ভাৰত বনাবলৈ চেষ্টা কৰিব পাৰিম ঠিক আছে তো ইমানে আছিলে আজিৰ চেপ্টাৰটিত আজি আমি দুটা ইম্পৰ্টেণ্ট টপিক পঢ়িলোঁ চেম ছেক্স মেৰিজ এণ্ড মাইনৰিটি যিখিনি আছে ইণ্ডিয়াত তেওঁলোকৰ কি কি ইছ্যু আছে প্ৰব্লেমবোৰ কেনেকৈ ছল্ভ কৰিব পাৰি কেনেকুৱা ধৰণৰ প্ৰব্লেমৰ তেওঁলোক সন্মুখীন হয় বিভিন্ন কমিটি আছে কমিটিবোৰে আমাক কেনেকুৱা ধৰণৰ নিজৰ ৰেকমেণ্ডেশ্যনবিলাক দিলে যাতে তেওঁলোকৰ যিটো ষ্টেটাছ আছে সেই কেনেকৈ ইম্প্ৰুভ কৰিব পাৰি লিভিং কণ্ডিশ্যনবোৰ কেনেকৈ ইম্প্ৰুভ কৰিব পাৰি ঠিক আছে তো আজিৰ চেপ্টাৰটোত ইমানখিনি আছিলে আজিৰ ক্লাছটোত আশা কৰোঁ আপোনালোকে চাই উপকৃত হৈছে আৰু ভিডিঅ' চিৰিজটো চাই যাব ধন্যবাদ